নমস্কাৰ মোৰ নাম ঋতুপৰ্ণ শৰ্মা যেনেকুৱা আপুনি জানে আজি মৰমৰ ৰাইজ আমি ইয়াতে শ্ৰী বীৰেন্দ্ৰ শৰ্মাৰ তাতে আহিছোঁ আজি আমি তেওঁলোকৰ এজন মৰমীয়া ইণ্টাৰভিউ ল'ম যোনটো তেওঁ নিজৰ কেইটামান নিজৰ ভিতৰৰ পৰা এনচাৰ লাগিব আৰু নিশ্চয় নিশ্চয় তো আজিতো আপুনি বহুত প্ৰথমে ফাৰ্ষ্ট অফ অল একচুৱেলি আপোনাৰ চাৰ্ট আৰু পেণ্টটো চাই বৰ ধুনীয়া লাগিছে কাৰণ ইউজুৱেলি মানুহবিলাকে যেতিয়া ইণ্টাৰভিউৰ কথা শুনে বৰ ধুনীয়া ধুনীয়া কাপোৰ পিন্ধে একদম ষ্টাইলিছ হৈ আহে একচুৱেলি যেনে মই আহিছোঁ এটা কথা হ'ল আপুনি পুৰা নৰ্মেল হৈ আছে দাদা এইটো কিয় প্ৰথমতে ধন্যবাদ আমি আহিছা আহি পেলাই কথা পাতিম আৰু আচলতে তোমাৰ জৰিয়তে দৰ্শকসকলক জনাব বিচাৰিছোঁ আজি ঋতুপৰ্ণৰ ইণ্টাৰভিউ আচলতে মোৰ লগত নাছিলে আচলতে ঘপককৈ ভেটিটো আহিলে আৰু খুব উৎসাহী এজন যুৱক উঠি অহা খুব ভাল লাগে সেইকাৰণে লগ কৰিব বিচাৰিছিলে আৰু ময়ো বিচাৰি আছিলোঁ যে ভেটিটোক লগ কৰোঁ সেনেকৈ আহিলে আহি ঘপককৈ ক'লে যে ইণ্টাৰভিউ এটা ল'ম গতিকে অলৰেডি আমাৰ এখন মিটিং চলি আছিলে আৰু অলপ বেলেগ বেলেগ আমি বিভিন্ন ৰাজ্যৰ কামৰ পৰা ঘৰুৱা ধৰণৰ কিছুমান মানুহৰ ঘৰে ঘৰে গৈ আহিছোঁ মই সেইকাৰণে গেটআপটো এনেকুৱা হৈ আছে আৰু এনেও মই যদি আপুনি চোৱা মই বেছিভাগ এনেকৈ টি চাৰ্ট চাৰ্ট এনেকৈ থাকোঁ মই অকণমান মানে চিম্পল থকাত বেছি বিশ্বাস কৰোঁ আচলতে কাৰণ খুব মানে হাই ফাই টাইপত থাকিবলৈ ধৰা এতিয়াও লিডাৰ হোৱাই নাই কোনো এতিয়াও কাম শিকিহে আছোঁ গতিকে এতিয়াই যদি মই একদম মোৰ গেটআপটো যদি একদম বেলেগ ধৰণৰ কৰি পেলাওঁ কিমান দূৰ ঠিক হ'ব নাজানো তথাপি কেতিয়াবা বিশেষ কিছুমান অকেজনত আমি পিন্ধো ভাল পাইছোঁ এতিয়াও বেয়া পিন্ধি থকা নাই যদিও টি চাৰ্ট পিন্ধি আছোঁ কিন্তু অকণমান যদি আগতীয়াকৈ সাজু হৈ থাকিলোঁ হয় ইণ্টাৰভিউটো কাৰণে হয়তো অকণমান অলপ চেঞ্জ কৰিব পাৰিলোঁ আৰু সেইটো আৰু ঠিক আছে কিন্তু ক'ব লাগিব যে আপোনাৰ এই চিম্প্লিচিটি আপোনাৰ ভাল দেখায় আৰু ৰাইজেও এইটোৱে ভাল পাব হয়নে ৰাইজ এতিয়া আমি যিহেতু তেওঁৰ ইণ্টাৰভিউ আৰম্ভ কৰোঁ তো প্ৰথম ৰাউণ্ড হ'ব তেওঁ অলপ সৰু সুৰা পাৰ্চনেল কুৱেশ্যন যোনটোৰ পৰা কাৰণ আমি নতুন নতুনকৈ লগ কৰি আছোঁ সেইবিলাকৰ পৰা আৰম্ভ কৰোঁ আৰু তো ৰাইজ তেওঁৰ প্ৰথম প্ৰশ্ন আপোনাৰ আৰ্লি লাইফ কেনেকুৱা আছে প্ৰথম আপুনি বিজেপি জইন কৰা আচ্ছা বিজেপি জইন কৰা আগত সৰুৰ পৰা আচলতে অলপ কালচাৰেল লাইনৰ লগত জড়িত আছিলোঁ বা বিভিন্ন ধৰণৰ তৰ্ক প্ৰতিযোগিতা আকস্মিক বক্তৃতা কবিতা আবৃত্তি এইবিলাকৰ সৈতে জড়িত আছিলোঁ স্কুল বিয়াদি কলেজতো আছিল প্ৰথমৰ পৰাই সামাজিক কাম ৰাজনীতিত নাথাকিলেও সামাজিক কৰ্মক্ষেত্ৰৰ লগত জড়িত আছিলোঁ কাৰণ মই বিদ্যাভাৰতীৰ অন্তৰ্গত যি শংকৰদেৱ বিদ্যানিকেতন হেঙেৰাবাৰী শংকৰদেৱ বিদ্যানিকেতন হেঙেৰাবাৰীত মই পঢ়িছিলোঁ তাত পঢ়াৰ পিছতে মই 1999 চনৰ পৰা সংঘৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যি শাখা সেই শাখাৰ সৈতে মই জড়িত হৈছিলোঁ শাখাৰ সৈতে জড়িত হ'লোঁ 1999 পৰা তাৰপিছতে 2004 চনত মই মেট্ৰিক পৰীক্ষা দিয়াৰ পিছত আৰু বিবেকানন্দ কেন্দ্ৰৰ সৈতে জড়িত হ'লোঁ বিবেকানন্দ কেন্দ্ৰৰ সৈতে জড়িত হৈ মই 2005 চনত কন্যাকুমাৰীত মই ডেৰমহীয়া যি প্ৰশিক্ষণ ল'লোঁ কন্যাকুমাৰী ৰক মেমৰিয়েল তাৰ পৰা মই প্ৰায় 2007 চনমানলৈকে মই গুৱাহাটীত থাকিলোঁ গুৱাহাটীত থকা সময়খিনিত মই বিবেকানন্দ কেন্দ্ৰৰ সৈতে জড়িত হৈ গুৱাহাটীৰ বিভিন্ন ঠাইত শিশুসকলৰ কাৰণে যি সংস্কাৰ বৰ্গ নামে এঘণ্টীয়া কাৰ্যক্ৰম অনুষ্ঠিত হয় ৰবিবাৰে সেই কাৰ্যক্ৰমটো মই তত্ত্বাৱধায়ক হিচাপে দায়িত্বত আছিলোঁ তাৰপিছত মই যোৰহাটলৈ পঢ়িবলৈ গ'লোঁ 2007 আগষ্টত গ'লোঁ তাৰপিছতো মই বিভিন্ন ধৰণৰ কলেজৰ যি সামাজিক অনুষ্ঠানবিলাক সেইবিলাকৰ লগত জড়িত আছিলোঁ তাৰপিছত মই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সৈতেও মই জড়িত হ'লোঁ কলেজ লাইফত বিভিন্ন ধৰণৰ সামাজিক ছাত্ৰ ৰাজনীতিৰ লগতে সামাজিক ক্ষেত্ৰখনত পৰিষদ কাম কৰিলোঁ তেনেকৈ কাম কৰি গৈ এটা মনত এটা ইচ্ছা আছিলে এটা সময়ত ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আহিম মই ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডত আছিলোঁ গতিকে পঢ়াৰ পিছত মই 2009 চনত মই ৰাজনীতি ক্ষেত্ৰখনলৈ আহিলোঁ কম বাৰু লাহে লাহে তো এনেকৈ আৰ্লি লাইফটো এনেকুৱা আছিলে আচ্ছা আপুনি ক'লে আপুনি ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডত আছিলে আপোনাৰ ইঞ্জিনিয়াৰ আছিলে মই চিভিল ইঞ্জিনিয়াৰ চিভিল ইঞ্জিনিয়াৰৰ পৰা বিজেপি লয় এই ট্ৰানজিশ্যনটো কেনেকুৱা দেখিলা ভাল ধুনীয়া তাৰমানে চিভিল ইঞ্জিনিয়াৰিঙৰ লগত জড়িত এতিয়াও দুই এটা কাম নকৰা নহয় প্ৰফেশ্যনেল কিন্তু মনত ক'ৰবাত নহয় ক'ৰবাত সেই এটা ক'ৰবাত উদনি এটা থাকে ন যে কাম কৰিম মানুহৰ কাৰণে কাম কৰিম ৰাজনৈতিক ক্ষেত্ৰখনত কাম কৰিম আৰু মই সদায় এটা কথা মই 1996 পৰা মানুহে সৰু বয়সত কাৰ্টুন চাই
তেওঁ নিউজ চাইছিলোঁ আমি যেতিয়া সৰু আছিলোঁ 90 দশকত 90s কিডছ বুলি খুব পাই নাই তো আমাৰ টাইমত বেছিকৈ ক'ব গ'লে দুটাই চেনেল আছিল দূৰদৰ্শন আৰু বেছি পিছলৈ আহিলে মেট্ৰ' তো দূৰদৰ্শনত নিউজ খুব চাইছিলোঁ নিউজ খুব চালে সেই সময়ত 1996 এজন বিশেষ ব্যক্তিত্বই খুব আকৰ্ষণ কৰিছিল তেওঁ হৈছে প্ৰয়াত প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী যিদিনা 1996 যেতিয়া তেখেতে ভাষণটো যেতিয়া দি আছিল বিয়লি 5:30 বজাত কিমান ক্লাছ 5-6 ল'ৰা তো তেওঁ যেতিয়া কৈছিলে যে मैं अपना त्याग पत्र राष्ट्रपति जी को देने जा रहा हूँ তেওঁ যে ওলাই গৈছিল সেই সময়খিনি মোৰ চকুপানী ওলাই গৈছিল মই কিবা বেলেগ ধৰণৰ ইম'চনেল হৈছিল মানে বাজপেয়ীৰ আদৰ্শটো পঢ়িলোঁ পঢ়ি থকা সময়খিনিতো তেওঁৰ বিচাৰ ধাৰা তেওঁৰ লিখনি পঢ়িলোঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জড়িত আছোঁ বিদ্যাৰ্থী পৰিষদৰ জড়িত আছোঁ গতিকে এইবিলাক পঢ়িলোঁ পঢ়ি এইফালে মনটো আহিব যে মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰোঁ আৰু সেইখিনি সময়তে এটা সুবিধাও পালোঁ জইন কৰিলোঁ আৰু এতিয়া কাম কৰি গৈ আছোঁ আচলতে সেই সময়ত আমাক দাদাই কৈছিলে দিলীপ শইকীয়া দা এতিয়া আমাৰ সামান্য ৰাজ্যিক সভাপতি তেখেত যুৱ মৰ্চাৰ সভাপতি কৈছিলে মই শেষৰ সময়ত কৰোঁ তেখেতে মোক জইন কৰাইছিলে তেখেতেও কৈছিলে আহি থাকিবা সেই সময়ত সাংবিধানিক সাধাৰণ সম্পাদক আমাৰ ফণীন্দ্ৰ শৰ্মা ডাঙৰীয়া তেখেতেও মোক কৈছিলে আহি থাকিবা আৰু মই এতিয়াও আহি আছোঁ গতিকে আহি আছোঁ শিকি আছোঁ সেয়াই আপুনি ক'লে আপোনাৰ এজন এক প্ৰকাৰৰ জন্মতে মাৰিছিলে তেওঁ মোষ্টলি আপোনাৰ কেৰিয়াৰ ক্লাছ বেছি কৰাতে কেনেকৈ অকল এইটো আছে ডাঙৰীয়া ৰ'ল মডেল মই ঈশ্বৰৰ ঠাইত থাকোঁ মই যেতিয়াই মই অটল বিহাৰী বাজপেয়ীৰ বিষয়ে কথা লিখিবলগীয়া হয় বা ক'বলগীয়া হয় মোৰ ভগৱান বুলি শব্দটো ব্যৱহাৰ আছে মোৰ ভগৱান তেওঁ মানুহ আছিলে মানৱ শৰীৰ আছিলে তেওঁ মোৰ কাৰণে এটা ঈশ্বৰ এটা সত্তা তেখেতৰ যি চিন্তাধাৰা তেখেতৰ যি ব্যক্তিত্ব তেখেতৰ যি নিস্বাৰ্থ ভাৱ তেখেতৰ যি সাহস আৰু তাতকৈ ডাঙৰ কথা তেখেত অজাত শত্ৰু আছিল অজাত শত্ৰু মানে যাৰ কোনো শত্ৰুৱে নাই বিৰোধীৰ পৰা শত্ৰু ৰাষ্ট্ৰৰ প্ৰত্যেকজন ব্যক্তিয়ে যিজন ব্যক্তিক সন্মান কৰে সেই ব্যক্তিজন নিশ্চয় মানুহতকৈ অন্তত কিবা এটা ওপৰত মই এনেকৈ ভাবোঁ গতিকে তেওঁৰ প্ৰথমবাৰ তেওঁক ফ'ল' কৰি আহিছোঁ তেওঁক অনুসৰণ কৰিছোঁ তেওঁ কি ধৰণে তেওঁ ভাষণ দিয়ে কি ধৰণে তেওঁ ষ্টেপ লয় আৰু ডিচিশ্যনবিলাক কুইক তেওঁ বিশেষকৈ কাৰ্গিলৰ যুদ্ধৰ সময়ত তেওঁ যেনেকৈ কুইক ডিচিশ্যনবিলাক লৈছিলে সেইটো বস্তুৱে মোক যথেষ্ট আকৰ্ষিত কৰিছিল আৰু সেই তেনেকুৱাই ডিচিশ্যন এতিয়া বৰ্তমান আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কুইক ডিচিশ্যনবিলাক লৈ আছে ভাল লাগে আচলতে দেশৰ নিৰাপত্তা অখণ্ডতাৰ প্ৰশ্ন আহিলে যেতিয়া কুইক ডিচিশ্যন এটা লয় শীঘ্ৰ সিদ্ধান্ত এটা ল'ব পাৰে তেওঁ নিশ্চয় আকৰ্ষণ কৰিব মোক এই কথাবিলাকে বাৰুকৈ আকৰ্ষিত কৰিছিল আৰু মই ক'ৰবাত এই বস্তুবিলাক মই নিজৰ জীৱনতো ব্যৱহাৰ কৰাৰ এটা চেষ্টা কৰিছোঁ আমি আপোনাৰ পাৰ্চনেল কথা হৈছে তাতে আমি কিছু কৰিব এটা আমি আকৌ ৰাখিব বেছি আপুনি জানি কথা আপুনি ছ'চিয়েল ৱৰ্ক প্লাছ জড়িত আছে RSS আপুনি কৰিছে আপুনি গোটেইকেইটা কাম কেনেকৈ মেনেজ কৰে টাইম মেনেজমেণ্ট হৈ গৈ থাকে মানে এতিয়া মই যিটো কওঁ যে মই কেনেকৈ সময় মেনেজ কৰোঁ বহুত বেলেগ কিবা এটা হ'ব আচলতে মই নিজে নাজানো মই কেনেকৈ মেনেজ কৰোঁ আজি এখন মিটিং থাকে কালি এখন মিটিং থাকিব আজি এটা অনুষ্ঠান থাকে কালি তিনিটা অনুষ্ঠান থাকে মই গৈ থাকোঁ তাৰ ওপৰতে দুটা সামাজিক কাম আছে যেনে চিলড্ৰেন মই এটাৰ লগতে জড়িত আছোঁ বা নিজৰ এটা যুৱ গ্ৰুপ এটাই আছে মই যুৱ সংগঠন বুলি ক'লে বেয়া হ'ল যুৱ গ্ৰুপ এটা আছে টাইগাৰ ৰিয়েল ইউথ বুলি তেওঁলোকৰ সেইটো ময়ে স্থাপন কৰিছিলোঁ তেনেকৈ জড়িত আছোঁ বিভিন্ন সামাজিক কামবিলাক কৰি আছোঁ যেনে কম্বল বিতৰণ কৰোঁ ফুটপাথত জাৰৰ দিনত গৰমৰ দিনত জুচ আদিৰ পৰা এনেকুৱা কামবিলাক কৰোঁ ৰক্তদানৰ সৈতে জড়িত আছোঁ গৈ আছে বুজিছা কৰোঁ বুলি এটা ইচ্ছা আছে কাৰণে নেকি ভগৱানেও মিলাই আছে আচলতে কৰাৰ ইচ্ছা এটা আছে কাৰণে মিলি গৈ আছে আৰু কাৰণ এই যে কামবিলাক নিশ্চয় ডিমাণ্ডিং হ'ব লাগাতকৈ বেছি সময় লাগিব কাৰণ সেইটো আপুনি কেনেকৈ মেনেজ হৈ যায় মানে কি হয় ডিমাণ্ডিং হয় লাগাতকৈ বেছি সময় লগা হয় আৰু ফেমিলি ছাপৰ্টটো আছে মা দেউতাৰ ছাপৰ্ট আছে মোৰ ৱাইফৰো ভালেখিনি ছাপৰ্ট আছে তাৰ নিজৰ আমাৰ সংগঠনৰ সৈতে জড়িত আছিল এটা সময়ত এতিয়া আমাৰ বিচাৰ পৰিবাৰৰ সৈতে জড়িত গতিকে সময় বুজি পায় আৰু নিজৰ নিজেও সামাজিক ক্ষেত্ৰখনত জড়িত গতিকে সকলো মোৰ ফেমিলি বেকগ্ৰাউণ্ডো অকণমান ছাপৰ্ট দিব মোৰ মা দেউতা পত্নী সকলোৱে মানে ছাপৰ্টটো কৰে আৰু তাৰ লগতে বন্ধু বান্ধৱসকল আছে যদি মই যদি কওঁ যে বন্ধু বান্ধৱসকলে সময় মোৰ সৈতে মিলাই নলয় বা যুৱ মৰ্চাৰো যিখিনি মোৰ ভাতৃ ভগ্নী আছে বা
সতীৰ্থসকল আছে, মোৰ বন্ধু আছে, শুভাকাংক্ষীসকলে, তেওঁলোকক সমানে মানে বঢ়াই যায় আচলতে। সেইবাবে সকলোৰে সহযোগত আমি কামখিনি কৰিব পাৰিছোঁ, সকলোৱে হয়তো নোৱাৰিলোহেঁতেন। আপুনি এটা ক'লে আপোনাৰ ফেমিলিৰ পৰা এটা ছাপোৰ্ট দিছেনে বা সেই বিজেপিৰ হেৰিটো আপোনাৰ ফেমিলিৰ পৰা আহিছেনে নে বিজেপিয়ে মোৰ বংশত ৰাজনীতিৰ সৈতে কোনো জড়িত নাছিল। মোৰ দেউতা অসম আন্দোলনৰ সময়ত জড়িত আছিলে, অসম আন্দোলনৰ সৈতে লিখা মেলা কৰিছিলে তেখেতে, এতিয়াও কৰে। তো সেই এটা হয়তো জিনত আছে। মা ছ'চিয়েলি অলপ এক্টিভ আছিল, এতিয়া অকণমান শাৰীৰিক দুৰ্বলতাৰ কাৰণে নোৱাৰে, সেইবিলাক হয়তো জিনত আছে। তো সেই মোৰ বংশত, মোৰ পৰিয়ালত ময়ে প্ৰথম যিয়ে ৰাজনীতিৰ সৈতে জড়িত সক্ৰিয়ভাৱে, আৰু সেই হিচাপে মই কৰি আছোঁ আচলতে। আৰু ছাপোৰ্টটো আছে নিশ্চয়, তেওঁলোকে ছাপোৰ্টটো নকৰাৰ কাৰণে আজি ছাপোৰ্টটো আছে। শংকৰদেৱক শিশু বিদ্যা নিকেতনত যদি ভৰ্তি কৰি নিদিলেহেঁতেন হয়তো আজিলৈকে ইমানখিনি সংস্থাপিত নহ'লোহেঁতেন। আপোনাৰ এটা সহায় কৰিছে। নিশ্চয় নিশ্চয় সহায় হৈছে। সৰুৰ পৰা যদি এইটো ধৰণে যদি গঢ় নল'লোহেঁতেন সমস্যা হ'লহেঁতেন চাগে, কেনেকৈ কি কৰিলোঁ হয়তো বেছি মই কনফিউজ হৈ গ'লোহেঁতেন, কি কৰোঁ কি নকৰোঁ, হয়তো মই চাকমেন কৰাৰ দৰে উৎসাহ কৰিলোহেঁতেন। তো হয়তো ক'ৰবাত নকৰবাত এই বস্তুবিলাকে মই বনাই আনিছে ক'ৰবাৰ পৰা যে মই এইখিনি বস্তু কৰিব পৰা নাই। ৰাইজ এতিয়া যিহেতু আমি আমি নেক্সট আমি আপোনাৰ কেইটামান অসমৰ কেইটামান প্ৰশ্ন কৰিম য'ত আমি সাধাৰণতে আজি আপুনি নিশ্চয় নিশ্চয় কোৱা। মই বেছি চিন্তা নকৰোঁ, কিন্তু মই চুটিকৈ ক'ম নে বেছিকৈ কম ঠিক আছে, সেইটো ঘূৰি যোৱা সেইটোৱে। চব কাৰেণ্টলি আমাৰ অসম ৰাজ্য বিভিন্ন ৰাজ্যৰ ৰিচেণ্টলি এটা কথা ওলাইছে যে আমাৰ মিজোৰাম ৰাজ্যটো নৰ্থ ইষ্টৰে হেৰি হয়, সিহঁতৰ কমপ্লিট লিটাৰেচি ষ্টেট হৈছে। সেই বস্তুটো আমাৰ অসম ৰাজ্যত অহাৰ অলপ সময় লাগিব। আপোনাৰ এই ক্ষেত্ৰত কি ভাল আছে? অসম চাওক, আজি অসম সকলো ফালৰ পৰা ডেভেলপ হৈ আছে। 2014 চনৰ আগলৈকে অসমখনৰ যিটো এটা পৰিৱেশ আছিল, অসম কুচুৱাই নাছিলে। 2014 চনৰ আগত কেন্দ্ৰত যেতিয়া আন এখন চৰকাৰ আছিলে, তেতিয়ালৈকে অসমক আমি এটা কথাই কওঁ যে অসমৰ মাইনে চকুৰে চায়। 2016 চনৰ আগত অসমক যে লাষ্ট 15টা বছৰত পুৰা বেকফুট পেলাই দিলে বহু ক্ষেত্ৰত। গতিকে এতিয়া 2016 চনৰ পিছত লাহে লাহে বস্তুবিলাক সলনি হৈছে, শিক্ষাৰ মান উন্নত হৈছে। আগতে কেইখন আছিলে মেডিকেল কলেজ, আগতে কিমান কেইখন ইউনিভাৰ্চিটি আছে, এতিয়া লাহে লাহে বস্তুবিলাক চেঞ্জ হৈছে। তো আমি কোনো বেলেগ ৰাজ্যৰ লগত কোনো ধৰণৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ'বলৈ নাযাওঁ। আমি কেৱল শ্ৰেষ্ঠ হোৱাৰ দৌৰত আছোঁ, কাৰো লগত কম্পিটিশ্যন নাই, নিজে শ্ৰেষ্ঠ হোৱাৰ দৌৰত আছোঁ। অসম কম সময়ৰ ভিতৰতে যিটো আপুনি মিজোৰামৰ কথা ক'লে, বা প্ৰত্যেকখন ৰাজ্যৰ ভিতৰত অসমে এটা অনন্য ৰূপ এটা পাবলৈ সক্ষম। আপুনি যেনেকৈ ক'লে 2014 আগত অসমক এটা মাফিয়া হিচাপে চেষ্টা কৰে, এইটো কোৱা হৈছে, এইটো আমাক কৈছে মাইনে চকুৰ চববিলাকে প্ৰায় কম অসমত এতিয়া চেঞ্জ হৈছে। কাৰণ মোৰ বহুত এনেকুৱা আছে যোনবিলাক নতুন নতুন আহিব, যোনবিলাকে এতিয়ালৈকে এইবিলাক কথা ইমান ভালকে চিনি নাই। আপুনি যদি অলপ প্ৰভাৱ যিবিলাকে হেৰি পাব 2014 চনৰ আগলৈকে কেন্দ্ৰত অন্য এখন চৰকাৰ থাকে, কংগ্ৰেছ চৰকাৰখন থাকে। 2016 চনৰ আগত ইয়াত সকলোতকৈ ডাঙৰ সমস্যাটো হয় যুৱ প্ৰজন্মক অধ্যয়ন কৰাৰ পিছত চিন্তাটো মই কি কৰিম, মই কি কৰি খাম। হয় মই চাকৰি কৰিম, নহ'লে মই বিজনেছ কৰিম। বিজনেছত কোনো স্কোপেই নাছিল, ঠিক আছে, বিজনেছৰ কোনো স্কোপেই নাই। তাৰ ফলত আৰু চাকৰিৰ ক্ষেত্ৰত কি হয়, মেধাই কোনো ধৰণৰ সুবিধা নাপায়। কিয়? দুৰ্নীতি ইমান বেছি আছে। বিপিএছচি লাষ্টত শেষত কি হ'ব যে দুখীয়া ঘৰৰ ল'ৰা এটাই যাৰ দেউতাকে হাজিৰা কৰে, যাৰ মাকে আনৰ ঘৰত কাম কৰে, তেওঁৰ সন্তানটোৱে হাজাৰ প্ৰতিভা থকাৰ পিছতো গৈ পেলাই কোনো ধৰণে চাকৰি বাকৰি নাপায়, যাৰ ফলত ফ্ৰাষ্ট্ৰেটেড হয়, হতাশ হয়, হৈ পেলাই কিছুমানে অসমে গুচি যায় বেংগলোৰ, চেন্নাই, হায়দৰাবাদ এইবিলাকত চিকিউৰিটি গাৰ্ডত চাকৰি কৰিব। এতিয়া কি হৈছে কথাটো, ইয়াত আমাৰ এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰটো ডেভেলপ হৈছে। প্ৰথম কথা
এতিয়া ইয়াত বিভিন্ন ধৰণৰ প্ৰতিষ্ঠান গঢ় লৈ উঠিছে কেন্দ্ৰ চৰকাৰৰ মেক ইন ইণ্ডিয়া স্কিল ডেভেলপমেণ্টৰ জৰিয়তে বিভিন্ন ধৰণৰ চাকৰি জীৱিকাৰ ফালে ভাল কৰি দিছে লগতে অসমতো একেবাৰে নিকাভাৱে কিমানখিনি চাকৰি দিয়া হ'ল 1 লাখ চাকৰি দিয়া হ'ল সেইখিনি টকা পইচা দি পেলাই পাব লগা আছে এটা কৰাপশ্যন এটা দুৰ্নীতিৰ ক্ষেত্ৰত প্ৰশ্ন এটা উঠোৱা নাই সকলোৱে মেধাৰ ভিত্তিত পাইছে এতিয়া যদি প্ৰতিভা থাকে হাজিৰা কৰা ব্যক্তিজনৰ পুত্ৰ কন্যায়ো চাকৰি পাবলৈ সক্ষম আৰু যাৰ ফলত কি হৈছে যুৱ প্ৰজন্মক সকলোতকৈ ডাঙৰ যিটো তুমি ক'লা যে তাৰ আগত কি আছিলে যুৱ প্ৰজন্মক সকলোতকৈ বেছি কি দিব লগা আছিলে সেইটো হৈছে আশা হোপেই দিয়া নাছিল আশাই দিয়া নাছিল যাৰ ফলত যুৱ প্ৰজন্ম দিশহাৰা হৈছিল এতিয়া যুৱ প্ৰজন্মৰ ওচৰত সাহস আছে আশা আছে যে আমি প্ৰতিভাৰে আমি কিবা এটা কৰিব পাৰিম এতিয়া অসমখন সলনি হৈছে ভাৰতখন সলনি হৈছে দুৰ্নীতিতকৈ মেধাক বেছি গুৰুত্ব এটা প্ৰশ্ন আছে যোনটো আমাৰ কাৰেণ্ট ইছ্যুবিলাকৰ আপুনি যেনেকৈ BGY গুৱাহাটী মহানগৰী আপুনি এনেকুৱা ইছ্যু যেনে লোকেলি ইউথৰ ৰিলেটেড সেইবিলাক কেনেকৈ এড্ৰেছ কৰিছে ইউথৰ আমাৰ ফালৰ পৰা কি হয় আমি যেতিয়াই যি ধৰণৰ সমস্যা আহে যুৱ প্ৰজন্মৰ সেই আটাইবিলাকত আমি যিটো ধৰণে আমি সহায় কৰিব পাৰোঁ যদি শৈক্ষিক দিশত হয় শৈক্ষিক দিশত কি ধৰণে তেওঁলোকক আমি সহায় কৰিব পাৰোঁ আমি ৰাস্তা দেখুওৱা পথ দেখুওৱা বা যদি কোনো নেতৃত্বৰ সৈতে কথা পতাই দিবলগীয়া হয় যে তেখেতক সহায় কৰিব লাগে স্বাস্থ্যৰ ক্ষেত্ৰত আহে স্বাস্থ্যৰ ক্ষেত্ৰত বেছি আহে আচলতে স্বাস্থ্যৰ ক্ষেত্ৰতো আহে যে তেওঁলোকৰ কাৰোবাৰ ঘৰৰ কাৰোবাৰ ডাঙৰ বেমাৰ এটা হৈছে বা বিয়া এটা হৈছে তেতিয়া আমি তেওঁলোকক কি ধৰণে বাদ দেখুৱাব পাৰোঁ চিকিৎসাৰ ক্ষেত্ৰত বা তাতো ডাঙৰ কথা হৈছে যুৱ প্ৰজন্ম বুলি নহয় প্ৰত্যেকজন ব্যক্তিক আচলতে চৰকাৰৰ যিবিলাক স্কিম আছে যিবিলাক আঁচনি আছে যিবিলাকৰ জৰিয়তে ব্যক্তিজনে লাভ উঠাব পাৰে সেই বস্তুবিলাকৰ প্ৰতি সজাগ কৰাটোহে আমাৰ কাম এই সজাগ কৰা কামটো যুৱ মৰ্চাই কৰি আছোঁ লগতে যুৱসকলক লৈ আমি বিভিন্ন সামাজিক কামত কৰি আছোঁ যাতে এখন সুস্থ শক্তিশালী সমাজ এখন গঢ়িব পাৰোঁ আজি ৰিচেণ্টলি ইয়াতে আমি কৃত্ৰিম বানপানী হ'ল আমাৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলে জিলা আৰু মণ্ডলৰ কাৰ্যকৰ্তাসকলে প্ৰত্যেকটো সময় সেই পানীৰ মাজত নামি ৰাইজৰ সৈতে কাম কৰি আছে তো আমি প্ৰত্যেক সময় ৰাইজৰ মাজতে থকা চেষ্টা কৰোঁ যাতে ৰাইজৰ মাজত যিমানে থাকিম সিমানে আমি ৰাইজক সহায় কৰিব পাৰিম কাৰেণ্টলি এটা কথাটো বহুত ভাইৰেল হৈ আছে শ্ৰীসকলে বহুতবাৰ ৰেচপন্স দিছিলে তাৰে বিষয়ে আপুনি কিবা ক'ব বিচাৰে গৌৰৱ গগৈ ঠিক আছে তেওঁ কংগ্ৰেছৰ কি বুলি কওঁ আচলতে তেওঁৰ পিতৃ প্ৰয়াত গৌৰৱ গগৈ ডাঙৰীয়াৰ এটা যি লিগেচিটো লৈ যোৱাৰ কাৰণে তেওঁ আগবাঢ়িছে সেই কংগ্ৰেছ দলক লৈ পেলাই তেওঁ যে কিবা এটা কৰিব পাৰিব মোৰতো ব্যক্তিগতভাৱে মই এক নাভাবোঁ কাৰণ কিয় কৈছোঁ 60টা বছৰে দেশবাসীক আন্ধাৰত ৰখা দলটোৱে 15 বছৰ অসমে আন্ধাৰত ৰখা দলটোৱে ৰাইজৰ মাজত আস্থা যে জগাব পাৰিব সেইটো লৈ মোৰ প্ৰশ্ন আছে নম্বৰ 1 নম্বৰ 2 কংগ্ৰেছৰ ভিতৰত যিটো কাজিয়া অন্তৰ্কণ্ড সেইটোৰ পৰা গৌৰৱ গগৈ কিমান সুন্দৰভাৱে তেওঁ কামখিনি কৰিব মোৰ সেইটো এটা দ্বিতীয় এটা প্ৰশ্ন আছে তৃতীয় প্ৰশ্ন ভ্ৰষ্টাচাৰী দুৰ্নীতিৰে ভৰা কংগ্ৰেছৰ আৰু কেৱল দুগৰাকী ব্যক্তিৰ অধীনত চলা মাক পুতেকৰ মানে সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ মতামতে উঠা বহা কৰা কংগ্ৰেছ দলটোক অসমৰ ৰাইজে ভাৰতৰ ৰাইজে কিয় আঁকোৱালি ল'ব মোৰ 3 নম্বৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্ন আচলতে মই প্ৰশ্ন কৰি আছোঁ 4 নম্বৰ প্ৰশ্নটো হৈছে যে গৌৰৱ গগৈ অসমক লৈ তেওঁৰ কিমানখিনি নিৰাপত্তা আছে বা অসমৰ কথা তেওঁ কিমানখিনি ভাবিছে আজি মই ভাৰতীয় জনতা পাৰ্টিত আছোঁ কাইলৈ ভাৰতীয় জনতা পাৰ্টিৰ ৰিজাল্ট ভাল বেয়া যিয়ে নহওক মই ভাৰতত থাকিম মোৰ কথা বাদ দিয়ক আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গোটেই বংশটো ৰিজাল্ট যিয়ে নহওক অসমত থাকিব ভাৰতীয় থাকিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গোটেই বংশ কুটুম্ব আটাই ভাৰতীয় থাকিব গৌৰৱ গগৈৰ কথা থাকিব গৌৰৱ গগৈৰ পত্নী এতিয়াও নাগৰিকত্ব ভাৰতত নাই তেওঁ সন্তানটি এতিয়াও ভাৰতৰ নাগৰিকত্ব নাই তেওঁলোকে কি বিচাৰিছে যে বুকুত হাত থৈ ভাৰতৰ ৰাষ্ট্ৰীয় গীত জনগণ মনতো গোৱাটো বিচাৰিছে
নে তেওঁৰ সন্তানে লং লিভ আৱাৰ কিং গোৱাটো বিচাৰিছে ইংলেণ্ডত তো তাৰপিছত তেওঁ ভাবি থৈছে যে মোৰ ইয়াত একো নহ'লে ভাৰতত একো নহ'লে অসমত একো নহ'লে মই মোৰ সন্তান আৰু পত্নীৰ লগত মই আমেৰিকা ইংলেণ্ডৰ নাগৰিকত্ব লৈ ল'ম গতিকে যিজন ব্যক্তিয়ে নিজৰ হাতত অপশ্যন ৰাখি থৈছে ভাৰতৰ বাহিৰে এনে এজন ব্যক্তিক কিয় মানুহে বিশ্বাস কৰি ল'ব অসমৰ যুৱ প্ৰজন্মক তেওঁ কি আশা দিব দলনি পুনৰ পেলাৰ নিচিনা কাম নকৰিব ন গতিকে গৌৰৱ গগৈ দি আছে তেওঁ ৰাজনৈতিকভাৱে তেওঁ এখন কিছুমান দি আছে সেইটো তেওঁ আমি শ্ৰদ্ধা সহকাৰে কৈছোঁ তেওঁ দায়িত্ব কৰি আছে আৰু তাৰ বাবে তেখেতক শুভেচ্ছাই দিছোঁ যুদ্ধ এখন হ'ব লাগিব নিশ্চয় বুজাই থাকিব কিন্তু বহুতকেইটা পইণ্ট আছে গৌৰৱ গগৈ ভাৰতক লৈ পেলাই তেওঁৰ দৃষ্টিভংগী কি তেওঁতো ভাৰতক দৃষ্টিভংগী একোৱে নাই সোনিয়া গান্ধী ৰাহুল গান্ধীৰ দৃষ্টিভংগী কি তেওঁলোকৰ ভাৰততকৈ বেছি ইটালীখন আপোনাৰ ৰাহুল গান্ধী আৰু এইটো ইটালীৰ লগত বেছি সম্পৰ্ক গৌৰৱ গগৈ ডাঙৰীয়া তেওঁৰ সন্তান আৰু পত্নীৰ লগত ব্ৰিটেইনত গুচি যাব ইংলেণ্ডত গুচি যাব দৃষ্টিভংগী ভাৰতৰ ভৱিষ্যতৰ দৃষ্টিভংগী যিজন ব্যক্তিৰ ন তেওঁক মানে কেনেকৈ বিশ্বাস কৰিব হা সেনেকুৱা তেওঁৰ কাম কৰি থাকিব আজি আমাৰ কাম কৰি থাকিব আপুনি তেওঁৰ ৰিচেণ্টলি এটা স্পীচ দিছে যোনটো আমাৰ শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা যোনটো বিভিন্ন ট্ৰাইবেল এৰিয়াছ যোনবিলাক বৰ্ডাৰ ওচৰত আছে সিহঁতে ধান হেৰি আগবঢ়াইছে তাতে সেই এৰিয়াখিনিত কাৰণ বহুত টাইম মাইনাৰ বা এক্সিকিউটিভ কৰে ফায়াৰিং কৰে হয় সেইবিলাকৰ কিছু কাৰণে তেওঁ কৈছিলে যাতে আমি আপোনালোককো পাৰ্মিশ্যন দি আছোঁ যাতে হেৰি হৈ আছে এতিয়া সেই বস্তুত গৌৰৱ গগৈ ছাৰে কৈছে যে এইটো কৰা ভাল নহয় কাৰণ যদি গান সকলোকে দিয়া যায় সেইটোৱে অৰাজকতা বঢ়াই তাতে আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়া ক'বই সেইটো কথা গৌৰৱ গগৈ ডাঙৰীয়া এটা কথা এইটো কাৰণে এইকাৰণে কৈছে গৌৰৱ গগৈ ডাঙৰীয়া বুলি নহয় মই অকল গৌৰৱ গগৈ ডাঙৰীয়া বুলি ক'লেও ভুল হ'ব গোটেই কংগ্ৰেছ দলটো তেওঁলোকে একচাম বিশেষ ব্যক্তিক লৈ তেওঁলোকে ভোট বেংক সৃষ্টি কৰা ৰাজনীতি আজি কৰা সদায় কৰি আছে এই ভোট বেংক সৃষ্টি কৰা কামটো কৰোঁতে কৰোঁতে লাহে লাহে অসমৰ যি খিলঞ্জীয়াসকল অসমৰ যি ভূমিপুত্ৰসকল তেওঁলোকলৈকে জীৱনলৈকে সম্পাই আহি গৈছে অসমতেতো মাটি চৰ মাটি খেতি মাটি এইবিলাক দখল কৰিলে এতিয়া জীৱনলৈকে সম্পাই আহিছে ভয়ভীত নোহোৱা হৈছে আজি আপোনালোকে যদি বাতৰিসমূহ চাই থাকে তাত দেখিব তেওঁলোকে কিছুমান জেগাত থানা আক্ৰমণ কৰি দিয়ে য'ত এই বিশেষ ব্যক্তিসকল আছে তাত থানা আক্ৰমণ কৰে প্ৰশাসনৰ ওপৰত আক্ৰমণ কৰিব থানা জ্বলাই দিব কিবা কৰি দিব স্কুলত আক্ৰমণ কৰিব হেৰিপত আক্ৰমণ কৰিব ইমান বেছি সাহস কৰিছে সেইসকলে ভাৰতীয় নহয় সেইসকলে অসমীয়া নহয় তো নিজৰ ভূমি খিলঞ্জীয়াসকলে নিজৰ ৰক্ষা কিয় কৰিব নোৱাৰিব যদি খিলঞ্জীয়াসকলে যদি প্ৰত্যাক্ৰমণ কৰে বা আক্ৰমণ কৰে যদি তেওঁলোকৰ পৰা আক্ৰমণৰ প্ৰত্যাক্ৰমণ কৰে চেল্ফ ডিফেন্সৰ বাবে এইটো দিব বিচাৰিছে লাইচেঞ্চ যদি প্ৰত্যাক্ৰমণ কৰাটো কোনোবাই আপোনাৰ ঘৰত আহি আক্ৰমণ কৰাৰ পিছত আপোনাৰ মা বাই ভনী জীয়ৰী এইসকল পত্নী এইসকলৰ ওপৰত কোনোবাই আক্ৰমণ কৰাৰ পিছত যদি মনে মনে থকা হয় তেনেহ'লে সেইটো উচিত নেকি উচিত আৰু সেইবাবে প্ৰত্যাক্ৰমণ কৰিবৰ বাবে যদি হাতত অস্ত্ৰ তুলি লয় বা লাইচেঞ্চ দিয়া হয় তাত ভুল কি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্ব থকা বৰ্তমান কংগ্ৰেছ দলটোৱে ভয় খাব যেতিয়া খিলঞ্জীয়া জাগিব সেইসকল ব্যক্তি পিছুৱাই যাব লাগিব আৰু সেই শক্তি পিছুৱাই যোৱাৰ লগে লগে মূল ভোট বেংকত আঘাতটো নহ'ব পৰিব আজি তেখেতে ৰেলী কৰিব গৈ আছে তেখেতে এখন টুপি পিন্ধা মানুহবিলাক পিছফালে থকা তেওঁ এইটো শ্ব' কৰিব বিচাৰিছে জনগণৰ ওচৰত যে আমাৰ লগত সকলো আছে কিন্তু ৰিয়েলিটিটো বাস্তৱটো এইটোৱে ন যে তেওঁলোকে বিশেষ কিছুমান ব্যক্তিক লৈ ৰাজনীতি কৰিব আজি তেখেতসকলে বিৰোধিতা কৰাটো কোনো আচৰিত হ'বলগীয়া ঘটনা নহয় এয়া তেওঁলোকৰ পুৰণা স্বভাৱ খিলঞ্জীয়াৰ বিৰুদ্ধে গৈ বাংলাদেশীৰ স্বাৰ্থত মাত মতাটো কংগ্ৰেছ দলটোৰ পুৰণা স্বভাৱ সময়ৰ বিষয়ে নিশ্চয়ৰূপে ভিতৰত গ'লোঁ এতিয়া আমি বিজেপি আৰু আপোনাৰ ইউথ এছপিৰেশ্যনৰ কথা আপোনাৰ ইয়ালৈ কি লং টাৰ্ম গ'লছ আছে লং টাৰ্ম গ'ল মানে বৰ্তমানটো যুৱ মৰ্চাৰ মতে প্ৰথমতে গৈছিলোঁ তোমালোকে মই আনি আছোঁ কাম কৰি গৈ আছোঁ 16টা বছৰ হৈ গ'ল 16টা বছৰৰ মোটামুটি 13টা বছৰ মই 12টা বছৰৰ অলপ বেছি আছিলোঁ ৰাজ্যিক সমিতিৰ সৈতে জড়িত আছোঁ ৰাজ্যিক সমিতিত ৰাজ্যিক যুৱ মৰ্চাৰ বিভিন্ন দায়িত্বত বা ৰাজ্যিক সমিতিৰ বিভিন্ন দায়িত্বত থাকিলোঁ 2021 চনৰ পৰা দলে গুৱাহাটী জিলাৰ সভাপতি হিচাপে দায়িত্ব দিলে নৱেম্বৰত
তেতিয়াৰ পৰা এতিয়ালৈকে বৰ্তমান কাম কৰি আছোঁ অনাগত সময়ত দলে যি ধৰণে দায়িত্ব দিব বা সংগঠনে যেতিয়া য'ত বিচাৰিব আমি সেইমতে কাম কৰি গৈ থাকিম কাৰণ আমি সংগঠনৰ নিৰ্দেশ মানি আমি কাম কৰোঁ তাৰ বাহিৰে বেলেগ ভৱিষ্যতলৈকে এই মুহূৰ্তত তেনেকুৱা বিশেষ পৰিকল্পনা কৰা নাই সময় আছে নিশ্চয় আৰু সময়ো আছে বয়সো আছে গতিকে সময় আৰু বয়সলৈকে অলপ অপেক্ষা কৰিছোঁ ভৱিষ্যতলৈকে কিছু নিশ্চয় সপোন আছে সপোন নথকা বুলি যদি মই কওঁ যে মোৰ একেবাৰে সপোন নাই বা এখন লক্ষ্য নাই এইটো ভুল হোৱা হ'ব গতিকে সময় আৰু বয়স এইটোলৈকে অপেক্ষা কৰি আছোঁ যেনেকৈ আমি আশা কৰোঁ যে তেওঁ আৰু আগলৈ চাই আমাৰ এই অঞ্চলৰ কাৰণে আৰু ডাঙৰ ডাঙৰ কাম কৰে সেইটো কৰি আমি এটা আন বিৰোধী প্ৰশ্ন এটা সুধিম যে ইউথ এতিয়া বহুত ইউথো ৰিচেণ্টলি পলিটিক্সৰ লগত জড়িত হৈ আছে ৰিচেণ্টলি আৰু হ'ব সিহঁতক আপুনি ইম্পাৱাৰ কেনেকৈ কৰিব যিখিনি পলিটিক্সত সোমাই আহিছে এনে আটাইখিনি কথা কৈছে আপুনি প্ৰথমে কি যোনখিনি সোমাই আহিছে দলৰ সৈতে প্ৰথমতে যিখিনি বৰ্তমান আহিছে তেওঁলোকে দলৰ যিখিনি সময়ত চৰকাৰ আছে শাসনত আছে সেইখিনি সময়ত আৰু যেতিয়া দলটো যেতিয়া চৰকাৰৰ গঠন থাকে দল যেতিয়া সংগঠন যেতিয়া শাসনতন্ত্ৰৰ এটা অংশ হিচাপে থাকে তেতিয়া চেলেঞ্জেছ প্ৰত্যাহ্বান বেছি হয় যেতিয়া আমি সেই তেতিয়াৰ পৰা কৈছোঁ যেতিয়া দলটোৰ স্থিতি যথেষ্টখিনি শক্তিশালী নাছিল তেতিয়াৰ পৰা কৰি আহিছোঁ গতিকে আমি কাম কৰি শক্তিশালী কৰাত অকণমান অলপ অংশ লৈছোঁ কিন্তু এতিয়া যিসকল আহিছে তেওঁলোকৰ প্ৰত্যাহ্বানটো বেছি হ'ব তেওঁলোকে আহিব লাগিব কাম কৰিব লাগিব শিকিব লাগিব সংগঠনটোৰ লগত সৈতে চিনাকি হ'ব লাগিব সংগঠনটোৰ সৈতে প্ৰথমতে চিনাকি হৈ সংগঠনটোৰ ভিতৰত সোমাই যাব লাগিব তাৰপিছত সংগঠনটো নিজৰ ভিতৰত সোমাব লাগিব তাৰপিছতে তেওঁলোকে ৰাইজৰ আশা আকাংক্ষাত উপনীত হ'ব পাৰিব আৰু বৰ্তমান এই নতুনকৈ অহা যিখিনি যুৱ সদস্য যুৱ কাৰ্যকৰ্তা সেইসকলক দলটোৰ সৈতে প্ৰথম চিনাকি কৰাই দলটোৰ বুজি উঠিবলৈ এটা যি সময় লাগিব যি পৰীক্ষা লাগিব সেইটো দিয়াৰ ব্যৱস্থা কৰি আছোঁ আৰু লগতে তেওঁলোকক ৰাইজৰ সৈতে জড়িত কৰাই ৰাইজৰ মাজত সোমাই কি ধৰণে ৰাইজৰ সৈতে জড়িত হৈ ৰাইজৰ প্ৰত্যেকটো পদ প্ৰত্যেকটো ক্ষণ ৰাইজৰ সহায় সহযোগিতাৰ কাৰণে থিয় হ'ব লাগিব তাৰ এটা পৰীক্ষণ দি আছোঁ আৰু তেওঁলোকে ভালেখিনি কৰি আছে নতুন ল'ৰা ছোৱালীখিনি যিখিনি আহিছে তেওঁলোক সকলো ফালতে পাৰে আজি তাৰিখত টেকন'লজিৰ ফালৰ পৰাও যথেষ্টখিনি তেওঁলোকে আগবঢ়া মুঠতে আমাৰ তুলনাতকৈ বহুতখিনি আগবঢ়া টেকন'লজিৰ ফালেও ভালেদৰে তেওঁলোক আগবঢ়া তেওঁলোক পঢ়া শুনাৰ ফালেদি আগবঢ়া কাৰেণ্ট এফেয়াৰ্ছৰ কথা তেওঁলোকৰ হাতত থাকে গতিকে আটাইখিনিক লৈ তেওঁলোক ভাল প্লেটফৰ্ম এটাত ব্যৱহাৰ কৰা মানুহখিনি যুৱ মৰ্চাৰ নিশ্চয় আপোনাৰ কথাটো বৰ ডাঙৰ কথা হয় কিন্তু আপুনি যোনবিলাক নতুন অহা ইউথ হয় যোনবিলাক এক্সুৱেলি হ'ব পাৰে আপোনাৰ সেই বছৰত জইন হয় সিহঁতক কি বিশেষ বস্তু নিজলৈ লৈ আনিবলৈ বিচাৰে যাতে সিহঁতে এই দললৈ কামটো বহুত ভালকৈ কৰিব যিসকলে আহিব বিচাৰে প্ৰথম কথা আপোনালোকে যেতিয়া প্ৰথমবাৰৰ বাবে যুৱ মৰ্চাৰ সৈতে জড়িত হ'ব আপোনালোকে লগত একো আনিব নালাগে কিন্তু আনিব যদি বিচাৰিছে তেনেহ'লে দেশৰ প্ৰতি অকণমান মৰম ৰাইজৰ প্ৰতি ভাল পোৱা সমাজৰ প্ৰতি ভাল পোৱা আৰু দায়িত্ববোধটো থাকিব লাগিব সমাজখনৰ প্ৰতি দেশখনৰ প্ৰতি কাৰণ যিসকলে আমাৰ সৈতে জড়িত হৈ কাম কৰিব বিচাৰে আৰু আমি সকলোকে স্বাগতম জনাওঁ আৰু এটা কথা মই তেওঁলোকক কৈ যে আমাৰ কাৰণে প্ৰথম কথা হৈছে যে ৰাষ্ট্ৰ প্ৰথম দল দ্বিতীয় ব্যক্তি শেষত মানে নেশ্যন ফাৰ্ষ্ট পাৰ্টি ছেকেণ্ড চেল্ফ লাষ্ট গতিকে প্ৰাধান্য সদায় ৰাষ্ট্ৰক দিব লাগিব দেশৰ প্ৰতি মৰম ভাল পোৱা সমাজৰ প্ৰতি দায়িত্ববোধ এইখিনি লৈ তেওঁলোক আহক বাকীখিনি আমি আপোনালোকক দিয়াৰ চেষ্টা কৰিম দিম বুলি নহওক দিয়াৰ চেষ্টা কৰিম আপোনালোকক সহযোগ হয়তো আপোনালোকে সেইটো পাবলৈ সক্ষম এটা বহুত নিশ্চয়তা প্ৰশ্ন হয় এজনে বহুতক সোধা যায় আজিকালি ইণ্ডিয়াৰ পিছত কিন্তু হয় কি ইউথৰ ভৱিষ্যত অসমৰ ৰাজনীতি কি হেৰি হ'ব নিৰ্ধাৰিত সিহঁতে কি ডিচাইড কৰিব ডিচাইডিং ফেক্টৰত সিহঁতে কি আনিব যোনটো আমাৰ অসমৰ ৰাজনীতিটো চেঞ্জ বা এটা ডাইৰেকশ্যন দিব মানে ভৱিষ্যত যুৱ প্ৰজন্মৰ হাততে থাকিব ৰাজনীতি অসম আৰু দেশৰ ৰাজনীতি যুৱ প্ৰজন্মৰ হাতত থাকিব তাৰ যি কুচকাৱাজ এই কুচকাৱাজটো আৰম্ভ হৈছে বৰ্তমানতে কাৰণ অসমতো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু আমাৰ মাননীয়
ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই যুৱ প্ৰজন্মক বেছি প্ৰাধান্য দি আছে। যুৱ প্ৰজন্মক তেওঁলোকে আগবঢ়াব বিচাৰে, সেইবাবে তেওঁলোকে প্ৰত্যেকটো ভাষণত প্ৰত্যেকটো চিন্তাত তেওঁলোকে যুৱ প্ৰজন্মৰ কথা কয় সকলো ক্ষেত্ৰত। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ কেন্দ্ৰ চৰকাৰখনেও মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেন্দ্ৰ চৰকাৰ, সেই কেন্দ্ৰ চৰকাৰখনেও প্ৰত্যেকটো সময়ত যুৱ প্ৰজন্মৰ কাৰণে কাম কৰি আছে, যুৱ প্ৰজন্মৰ কথা কৈ আছে সকলো ক্ষেত্ৰত। কেৱল ৰাজনীতিৰ ক্ষেত্ৰতে যে যুৱ প্ৰজন্ম আগুৱাব এইটো নহয়, খেলা ধূলা শৈক্ষিক দিশত শাৰীৰিক দিশত মানসিক দিশত বৌদ্ধিক ক্ষেত্ৰত প্ৰত্যেকটো ক্ষেত্ৰত যুৱ প্ৰজন্ম আগুৱাব লাগে। কাৰণ সকলোৱে ৰাজনীতি নকৰে, সকলোৱে গৈ আৰ্মিত সেৱা নকৰে, প্ৰশাসন সেৱা নকৰে। প্ৰত্যেকজন যুৱ প্ৰজন্মই দেশৰ সেৱাত তেনেকৈ কৰিব পাৰে যদি তেওঁ নিজৰ ক্ষেত্ৰখনত পাৰ্গত হয়। তেওঁ যদি নিজৰ ক্ষেত্ৰখনত যদি সৎ হয়, তেওঁ নিজৰ ক্ষেত্ৰখনত যদি সততাৰে কাম কৰে, তেওঁ যদি নিজৰ ক্ষেত্ৰখন নিষ্ঠাৰে কাম কৰে, তেওঁ যদি নিজৰ ক্ষেত্ৰখনত যদি বেষ্ট হয়, সেই দেশৰ কাম হয়। আৰু এইটোৰ সময়তে ক্ষেত্ৰতে আমাৰ দেশৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইটো ক্ষেত্ৰত আপুনি যদি আপোনাৰ এপ্ৰ'চ সেইটোত কিবা এটা চেঞ্জ আনিব গৈছে, কি চেঞ্জ আনিব? কোনো লগত বাধা থাকিব নালাগে। তোমাৰ আৰু মোৰ মাজত কথা বতৰাৰ ক্ষেত্ৰত তুমি যদি ভাবা যে তুমি যুৱ মৰ্চাৰ সভাপতি গুৱাহাটী মহানগৰ জিলাৰ ন্যায়ালয় সমাজৰ কথা পাতি আছা, তুমি যদি ভাবি লোৱা, মই যদি ভাবি লওঁ যে ঋতুপৰ্ণ শৰ্মা এজন জাৰ্নেলিষ্ট হয়, এনেকৈ মই ভাবি লওঁ কি বা ভাবিব, তেতিয়া আমি মনৰ কথা পাতিব নোৱাৰিম। মই যদি তোমাক নিজৰ ভাতৃ হিচাপে লওঁ, তুমি যদি মই নিজৰ ভাতৃ হিচাপে লোৱা, ভাতৃত্ব ভাৱ যদি আমাৰ মাজত থাকিব, আমি দিশ খুলি কথা পাতিব পাৰিম, আৰু তেতিয়াহে আমাৰ চেঞ্জেছবিলাক হয়। সেইকাৰণে কৈছোঁ যুৱ প্ৰজন্মৰ মাজত কথা বতৰা হওঁতে দিশ খুলি পাতিব লাগে, কোনো ধৰণৰ বাধা বেৰিয়াৰ থাকিব নালাগে, তেতিয়াহে চেঞ্জ লাগিব। যিহেতু মই আপোনাক দেখিছোঁ, আপুনি বহুত পজিটিভ কথা কয়, তেতিয়ালৈ ৰাইজেও দেখিছে এই পজিটিভনেছ, এই বস্তুটো মটিভেশ্যন আপুনি ক'ৰ পৰা পায়? এইটো ধন্যবাদ অভিজ্ঞতা, আৰু হয়তো মাজে মাজে আমিও কেতিয়াবা মনবিলাক যাওঁ হয়, সেই সময়ত আমাৰ পৰিয়াল আমাৰ লগত থাকে, বন্ধু বান্ধৱীবিলাক থাকে, গতিকে সকলোকে লৈ যাব লাগিলে আচলতে মই যদি বহি যাওঁ ব্যক্তিগতভাৱে, মোৰ লগত যদি আমাৰ যুৱ সংগঠন যদি বহি যাওঁ, তেনেহ'লেতো আমি আনক আমি আশা দিব নোৱাৰিম। সেইকাৰণে আমি নিজকে এটা মটিভেশ্যন দি থাকিব লাগে যে আমি কাম কৰি গৈ থাকিব লাগিব, আমাক বহুতে চাই থাকে। কাৰণ ক'ৰবাত আমাকো সোধে ন যে আমি কি কৰি আছোঁ, কোনোবাই আমাকো চাগে আশা কৰে। সেই যে ব্যক্তিসকলৰ যে আশা, সেই আশাবিলাকে আমাক পজিটিভ হৈ থাকিবলৈ সাহস দিয়ে। এনেকৈ এটা মাইণ্ডছেট আগবাঢ়ি গৈ আছে। ৰিচেণ্টলি আপুনিও জানে, আমিও চবেই সকলোৱে ৰাইজেও জানে, বানপানীৰ এটা অৱস্থা য'ত বিভিন্ন আমি জানো পেট্ৰলা এৰিয়াত আৰু বিভিন্ন জেগাত পানীৰ এনেকুৱা অৱস্থা হৈ গৈছে য'ত মানুহবিলাকে যাব পৰা নাছিলে। কেইটামান মানুহৰতো এনেকুৱা অৱস্থা আছিলে যিবিলাকে নিজৰ ঘৰৰ ভিতৰলৈ পানী সোমাইছে। এইটো নিশ্চয় ডাঙৰ কথা আছে। তাতে যুৱ মৰ্চা সোমালে আপুনি যেনেকৈ ক'লে কি যাই হেৰি কৰিছে, আপুনি এনেই বিশেষভাৱে কি হেৰি কৰাৰ গৈছিলে, এইটো হেৰি কৰিছে ৰিলিফ দিয়া গৈছে। তাৰমানে প্ৰথমতে আমাৰ পানী যেতিয়া হৈ গ'ল, গুৱাহাটীখনত যেতিয়া কৃত্ৰিম বানপানী এটা হ'ল, বানপানী হোৱাৰ লগে লগে ৰাইজে যেতিয়া কষ্ট পালে, সেই সময়খিনিতে প্ৰতিটো সময়তে যেনেকৈ সদায় সাজু থাকে আমাৰ যুৱ মৰ্চা, সেই সময়তো সাজু হৈছে। গুৱাহাটী জিলা যুৱ মৰ্চা আৰু ইয়াৰ অন্তৰ্গত যি মণ্ডলসমূহ 16টা মণ্ডল আছে, 16টা মণ্ডলৰ যি প্ৰত্যেকটো মণ্ডলে এই মণ্ডলৰ সন্মানীয় সভাপতিসকল যুৱ মৰ্চা, তেওঁলোকে নিজৰ টিম লৈ লগতে আমাৰ জিলাৰ নেতৃত্ব লৈ বিভিন্ন অঞ্চলত সোমাই গৈছিল। সেইদিনাৰ ক'ৰবাত গাড়ী বন্ধ হৈ গ'ল, সেইখিনি চাইড কৰা, সেইখিনি ঠিক কৰা, তাৰপিছত কিছুমান জেগাত মানুহখিনিক অনা নিয়া কৰিব লাগে। প্ৰশাসনৰ নাও দিয়া হৈছে। যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলে আমাৰ প্ৰত্যেকটো মণ্ডল, প্ৰত্যেকটো সময়ত প্ৰত্যেকটো গলিত সোমাইছে, প্ৰত্যেকজন মানুহৰ ঘৰত সোমাইছে। আমাৰ এটা তাৰ কমপ্লিট ফটো ভিডিঅ' আছে। ৰাতি 12টা 1টা বজালৈকে যুৱ মৰ্চাৰ ল'ৰাখিনিয়ে কাম কৰিছে, আকৌ ৰাতিপুৱা 5 বজাৰ পৰা তেওঁলোকে কাম কৰিছে, ৰিলিফ দিছে। অকল সেই দুটা দিনে দিয়া নাই,
এতিয়াও বৰ্তমান দি আছে এতিয়াও কিছুমান ঠাইত এনেকুৱা আছিলে যে বোকা সোমাই গ'ল পানী সোমাই গ'ল তাত ঠাইবিলাক হেৰি হৈ আছে বেয়া হৈ আছে সেইবিলাক যে এতিয়াও কৰিছে প্লাছ কি হৈছে কিছুমান ঠাইত য'ত পাহাৰীয়া এৰিয়া পাহাৰবিলাকত মাটি কমিছে সেইবিলাক ঠাইতো আমাৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলে গৈ উদ্ধাৰ কাৰ্যত প্ৰশাসনক সহায় কৰিছে সেইটো এতিয়া নহয় সেৱামূলক কাম আমাৰ যুৱ মৰ্চাৰ এটা অপৰিহাৰ্য অংগ আৰু সেইকাৰণে আমি সেৱা সংগঠন বুলি কওঁ সেৱামূলক এটা কাম আমাৰ প্ৰতিটো সময়ত এটা আমাৰ টিম এটা ৰেডি থাকে সেই টিমে এতিয়াও কাম কৰি আছে এইখনি আমি বৰ ভাল পাইছোঁ যে আমাৰ যুৱ সমাজে এনেকুৱা কাৰ্য কৰি আছে মই বাৰু যুৱই হয় কিন্তু এতিয়া মই যুৱ নিৰ্ধাৰিত সমাজৰ যোনটো দলৰ লগত জড়িত আছে সেইবাবে কৈছোঁ এতিয়া আমি গ'লোঁ ভিতৰৰ কথালৈ আমি অলপ অন্তৰাষ্ট্ৰীয় কথালৈ কাৰণ সেইটো বাবে মানুহে বহুত নিশ্চয় এটা কিউৰিয়চিটি থাকে অন্তৰাষ্ট্ৰীয় কথালৈ আমি আপুনিতো ৰিচেণ্টলি শুনিছে বাংলাদেশৰ প্ৰাইম মিনিষ্টাৰ এখনি ষ্টেটমেণ্ট দিছিলে যোনটোত চাইনাৰ পৰা দিছিলে তেওঁ কৈছিলে কি নৰ্থ ইষ্ট এটা হেৰি দেশ ভুলতে ওলাইছিলে তেওঁ হেৰি কৈছিলে আৰু সেইটো চাইনাত যাই গৈছিলে যোনটোক দেখি পেলাই আমাৰ ডাঙৰ মুখ্যমন্ত্ৰী নহয় তেওঁ তাৰ পৰা ক'লে যে আপুনি এইটো কোৱাটো ভুল আছিলে তাৰপিছত এইকেইদিনতো বিভিন্ন তাৰে বাংলাদেশৰ ডাঙৰ ডাঙৰ মিনিষ্টাৰ এইবিলাকে কৈ থাকে কি আমি শিলিগুৰি কৰিডৰটো লৈ ল'ম বা হেৰিটো কৰিম বা আমাৰ অসমৰ কেইটামান ভাগ হেৰি কৰি দিব এইবিলাক উঠাই থাকে এইবাবে আপুনি কি ক'ব খুজিব কি হৈছে তেওঁলোকৰ চৰকাৰখন সলনি হৈছেতো তেওঁলোকে যিখন চৰকাৰ আৰু এটা আন্দোলনৰ পৰা পটককৈ আহি চৰকাৰখন হৈছে তেওঁলোকে বিভিন্ন তেওঁলোকতো ৰাজনীতি বা তেওঁলোকে এনেকুৱা দিশত কোনো সামাজিক ক্ষেত্ৰত জড়িত মানুহ নাছিলে যিসকলক বৰ্তমান তাতে তেওঁলোকে গমেই নাপায় আচলতে হাইকণ্ট্ৰলত কি চলি আছে তেওঁলোকৰ দেশত কি চলি আছে আন্তঃৰাষ্ট্ৰীয় সীমান্তত কি চলি আছে তেওঁলোকে নিজৰ পাব্লিচিটিৰ কাৰণে হয়তো এইবিলাক কৰি আছে কিন্তু ভাৰত কি শক্তি এয়া তেওঁলোকেও চাগে জানে গতিকে আজি তাৰিখত আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ ক্ষেত্ৰখনত তেওঁলোকে কি কৈ আছে এই ক্ষেত্ৰত আমাৰ অসমৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উত্তৰ দিছে ভাৰত চৰকাৰে নিশ্চয় উত্তৰ দিছে তেওঁলোকে এইখিনিতে তেওঁলোকে এটা শক্তি দিয়া গৈছে যে ভাৰতখন এনেকুৱা এখন ৰাষ্ট্ৰ ভাৰতবৰ্ষ এনেকুৱা এটা ৰাষ্ট্ৰ যিয়ে কোনোদিন কোনো ৰাষ্ট্ৰক আক্ৰমণ কৰা নাই গোটেই বিশ্বত একমাত্ৰ ৰাষ্ট্ৰ আছে ভাৰতে যে ভাৰতে কোনোদিন কোনো ৰাষ্ট্ৰক আক্ৰমণ কৰা নাই কিন্তু কোনো ৰাষ্ট্ৰই যদি ভাৰতক আক্ৰমণ কৰিছে তাকো বেয়া নালাগে গতিকে যদি বাংলাদেশে তেনেকুৱা ধৰণৰ কথা কৈ আছে কৈ থাকক তেওঁলোকে এটা কৈ ভাল পাইছে কৈ থাকক কিন্তু যদি তাৰ ওপৰতে তেওঁলোক আগবাঢ়ি আৰু উত্তৰ দিবলৈ ভাৰত চৰকাৰ ভাৰতৰ সেনা আৰু ভাৰতৰ ৰাইজ দেশৰ জনসাধাৰণে প্ৰস্তুত আছে আৰু সময়ত তেওঁলোকে নিজেই ইয়াৰ উত্তৰ পাব আচলতে বাংলাদেশৰ নিজৰ আভ্যন্তৰীণ খণ্ডলৈ গ'ল তাৰ মাজত অকণমান ইছ্যুবিলাক ডাইভাৰ্ট কৰিবৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰি আছে পাকিস্তানেও কৰিলে মাজত তেওঁলোকে কৰিয়ে থাকিব ৰিয়েলিটিটো সেইটোৱে মই হেৰি নাপালে আমাৰ বিভিন্ন বিজেপিৰ কাৰ্যকৰ্তাই আমি সহায়ৰ টাইমত সকলোৱে আমাৰ শান্তি লৈছে এতিয়া সিহঁতৰ বিৰুদ্ধে সেই ঘটনাটোলৈ বহুতে ৰাইজে মিলি আহি পেলাই চাকি বাতিল কৰিছে এটা নিজৰ দুখ প্ৰকাশ কৰিছে এই কথাটো বহুত হেৰি হয় যোনটোৰ দায়িত্ব লস্কৰে তাইবাই লৈছে আৰু আমাৰ হাফিজুদ্দিনে যোন পাকিস্তানৰ মিলিটুলো অলৰেডি দেখা গৈছে সেই দেশটোতো বিভিন্ন কথা লুকাই ৰাখে আপুনি আপোনাৰ যুৱ সমাজত এনেকুৱা মানুহজনে ভাৰতৰ ভিতৰত ইভেন অসমৰ ভিতৰত বিভিন্ন এনেকুৱা ছাত্ৰ ওলাইছিলে যোনবিলাকে ভাৰত অসম এইবিলাক চিন্তা নকৰি পাকিস্তানৰ চাইড লৈছে যোনটো নিশ্চয়ভাৱে ধৰাত পৰিছে বাৰু সেইবিলাকৰ বিষয়ে কি ক'ব অসমত এওঁলোকে ঘৰতো এওঁলোকে মই মানসিকতাটো বুজি নাপাওঁ মই মানসিকতাটো বুজি নাপাওঁ যে ভাৰতবৰ্ষত থাকি কেনেকৈ তেওঁলোকে পাকিস্তান বা চাইনাৰ তেওঁলোকে গুণানুগীতন কৰিব পাৰে
এই মানসিকতাৰ ব্যক্তিসকলক বিচাৰি বিচাৰি শাস্তি দিয়াৰ প্ৰয়োজন নাই সেইকাৰণে এতিয়া আমাৰ চৰকাৰে শাস্তি দিব আছে যেতিয়াই তেওঁলোকে এনেকুৱা কাম কৰি আছে তেওঁলোকক বিচাৰি বিচাৰি শাস্তি দিব আছে এটা বহুত ভিতৰলৈ নাযাওঁ মই এনেকুৱা লাগে এটা চক্ৰ এটা আছে যিয়ে তাৰমানে ভিতৰতে অশান্তিৰ সৃষ্টি দেশৰ ভিতৰত এটা অশান্তিৰ সৃষ্টি কৰি এনি টাইম চেষ্টা কৰে তেওঁলোক দেশ বিৰোধী এটা বেলেগ ধৰণৰ চিন্তাধাৰাৰে তেওঁলোকে নিজৰ মাজত তেওঁলোকে জ্বলি আছে এই ব্যক্তিসকল আচলতে ভাৰতবৰ্ষৰ কাৰণে দেশৰ অখণ্ডতাৰ কাৰণে তেওঁলোক বেছি ডাঙৰ শক্তি এওঁলোকক নিশ্চয় বাছি উলিয়াব লাগিব আৰু এওঁলোকক বাছি উলিওৱাৰ ক্ষেত্ৰত প্ৰত্যেকজন দেশপ্ৰেমী নাগৰিকৰ দায়িত্ব আছে এওঁলোকক বাছি উলিয়াব লাগিব আমাৰ দেশৰ নাগৰিকসকলে দেশপ্ৰেমীসকলে আমাৰ সমাজখন লুকাই থকা সকলক উলিয়াব লাগিব বাছি বাছি তেওঁলোকৰ কথা তেওঁলোকৰ চিন্তাধাৰা যেতিয়াই প্ৰকাশ পায় তেতিয়া আমাৰ নাগৰিকক সচেতন হ'ব আৰু এটা কথা মই কেতিয়াবা লাগে দেশৰ ভিতৰত এনেকুৱা কিছুমান সংগঠন আছে যিয়ে ভাৰতীয় সেনাৰ পৰা প্ৰমাণ বিচাৰে ভাৰতীয় সেনাই আক্ৰমণ কৰিছে তাৰ প্ৰমাণ কৰিব আৰে মই ৰাজনৈতিক মই আজি ক'ৰবাত আছোঁ ৰাজনৈতিক দল এটাত আছোঁ মই সেইটো চাইড কৰি এজন দেশৰ নাগৰিক হিচাপে কওঁ মোৰ মানসিকতাবিলাক কেনেকুৱা মই সেইটো চাই যেতিয়া মিডিয়াৰ আগত কোৱা দেখা পাওঁ বা কাৰোবাৰ আগত কোৱা দেখা পাওঁ যে আমাক ক'ত আক্ৰমণ কৰিছে আমাক প্ৰমাণ লাগে কাৰণ ভাৰতীয় সেনা যিয়ে দিনে নিশাই দেশৰ সুৰক্ষাৰ বাবে যুঁজি আছে শ্বহীদ হৈ আছে তেওঁলোকৰ পৰা প্ৰমাণ বিচাৰিছে শ্বহীদ লাগে গতিকে এনেকুৱা ব্যক্তিসকলৰ পৰা আচলতে আৱৰণ হ'ব লাগিব আৰু এইসকল ব্যক্তিক বাছি চিনাক্ত কৰাটো কিন্তু নাগৰিকসকলৰ দায়িত্ব আমাৰ দায়িত্ব আপোনাৰ দায়িত্ব মোৰ দায়িত্ব আন কাৰণ আপুনি টুইটাৰ জৰুৰী চাই আপুনি এটা বস্তু চাইছে যেতিয়া পাহালগামৰ এইটো বহুত ডাঙৰ ঘটনা হৈছে তেতিয়া ভাৰতৰ কেইটামান ভাগো এনেকুৱা আছিলে যোনে ভাৰতৰ ভিতৰৰ পৰা এইবিলাক কৰিছে বাৰু কিন্তু এতিয়া এনেকুৱা বস্তু আছিলে কি ইনফৰমেশ্যন ৱেৰফেয়াৰ পাকিস্তানৰ চাইটছৰ পৰা দিয়া গৈছিলে GPI মানে পাকিস্তানৰ আৰ্মি হেড তেওঁ কেইটামান ষ্টেটমেণ্ট বনাইছে যোনটো আন্তঃৰাষ্ট্ৰীয় অখবাৰ যেনে ব্লুমবাৰ্গ বা এইবিলাকে বহুত জল্দি পিক আপ কৰি লৈছে ইভেন জাপানৰ এটা বহুত ডাঙৰ খেতি আছে নিউ টাইমছ সিহঁতক পিক আপ কৰা গৈছে কাৰণ সিহঁতৰ ভিতৰত এনেকুৱা পাকিস্তানী ৰাইটাৰ্ছ আছে যোনে ইউজুৱেলি এইবিলাক পিক আপ কৰি লয় আফটাৰ কাৰণ এইটো এটা দেশৰ আৰ্মি ষ্টাফৰ চিফে কৈছে সেইটো ইউজুৱেলি সিহঁতে মঞ্জুৰি দি দিয়ে কিন্তু ভাৰতৰ কেছত এইটো বহুত এনেকুৱা নাছিল কাৰণ আমাৰ তাতে ইমান ইনফৰমেশ্যন ৱেৰফেয়াৰৰ এটা হেৰি নাছিলে শক্তি ক্ষমতাটো তেতিয়া অলপ কম আছিল এতিয়া বাৰু হয় আমাৰ শশী থাৰুৰ ছাৰৰ লগত কংগ্ৰেছৰ আৰু বিজেপিৰ চববিলাক মিলাই চাই আছে বাৰু এইটো প্ৰতিহতে মই সুধিম বাৰু কিন্তু এই বস্তুটো আপুনি কি ক'ব খুজিছে যে আমাৰ এই ইনফৰমেশ্যন ৱেৰফেয়াৰৰ এটা কমিটো আছে কমি নাই আচলতে কি হৈছে কৈছো না এটা চক্ৰ আছে এটা বহুত উৰা বাতৰি কিছুমান ৰাইজক বিভ্ৰান্ত কৰাৰ ক্ষেত্ৰত দিনে নিশাই কাম কৰি থকা কিছুমান ব্যক্তি তেওঁলোকৰ এটা বৃহৎ চক্ৰ এটা আছে তেওঁলোকে অকল এইটো আন্তঃৰাষ্ট্ৰীয় চক্ৰ তেওঁলোকে ভাৰতৰ ভিতৰত এটা ৰাখি থৈছে বাহিৰৰ পৰা তেওঁলোকে প্ৰত্যেকটো ঠাই ইণ্টাৰনেশ্যনেল চাইটটো তেওঁলোকে এটেক কৰি ৰাখে তাতে মানুহৰ মাজতে এই বস্তুবিলাক লিখিত আকাৰে যায় পঢ়ে যায় এই বস্তুবিলাকৰ পৰা এই যি চক্ৰ এই চক্ৰটো থকালৈকে এনেকুৱা ধৰণৰ কথাবিলাক ওলাই আজি তাৰিখত ডাঙৰ ইণ্টেলেকচুৱেল যিবিলাক ক্ষেত্ৰখন আছে ইণ্টেলেকচুৱেল ক্ষেত্ৰখন বৌদ্ধিক ক্ষেত্ৰখন তাত এনেকুৱা ব্যক্তি কিছুমান সময় আছে যি দেশৰ বিৰুদ্ধে মাত নাথাকে হিউমেন ৰাইটছৰ কথা ক'ব দুখীয়াৰ কথা ক'ব নামৰ দুখীয়াৰ কথা কয় কয় কিন্তু ৰাষ্ট্ৰবিৰোধী মানৱ অধিকাৰৰ কথা কয় কিন্তু ৰাষ্ট্ৰবিৰোধী আজি দেশত এনেকুৱা অৱস্থা হৈ গৈছে যে আফজল গুৰু এজন সন্ত্ৰাসবাদীক ফাঁচি দিয়াৰ সময়ত তেওঁৰ কাৰণেতো আন্দোলন কৰা ব্যক্তিসকলক কোনো অশিক্ষিত নিৰক্ষ ব্যক্তিটো নাছিল শিক্ষিত কথা নাছিল এই শিক্ষিত চামৰ মাজত এনেকুৱা কিছুমান কীটাণু সোমাই গৈছে পোক কিছুমান সোমাই গৈছে পতংগ কিছুমান সোমাই গৈছে ভাইৰাছ এইবিলাক ভাইৰাছক দূৰ কৰিব লাগিব তাৰ কাৰণে লাহে লাহে আমাৰ মানুহবিলাকেও নতুনকৈ বস্তুবিলাক ষ্টাডি কৰিব লাগিব ভালকৈ বুজিব লাগিব কিছুমানে কিবা এটা ভিডিঅ' এটা আপলোড কৰি দি দিয়ে আৰু আমাৰ মানুহে একদম যদি ভাবি লওঁ যে নাই এইটো সঁচা আমিও সোমাব লাগিব কবিৰ ভাবে
তো তেওঁলোকে যদি সেই আমাৰ বিৰোধিতা কৰা সকলে যদি সোমাই যায় ৰাষ্ট্ৰৰ বিৰোধিতা কৰি লিখা সকলে যদি সোমাই গৈছে আমি কি সম্ভৱ নহয় আমাৰ ল'ৰা ছোৱালী পঢ়িব লাগিব ষ্টাডি কৰিব লাগিব গৱেষণা কৰিব লাগিব এতিয়া এইবিলাক কি হ'ব এতিয়া মই এজনী কৈছিলোঁ চুচিতাৰু ছাৰ পিছত বিভিন্ন ভাল কংগ্ৰেছৰ লিডাৰ্ছ আছে ছাপৰ্টো কৰিছে নিশ্চয় এনেকুৱা মানুহ আছে যোনে এইবিলাকৰ কথা বিৰোধী বহুত কৈছে কংগ্ৰেছৰ পৰা কৈছে এনেকুৱা অলপ মানুহ আছে যোনবিলাকে বহুত ধুনীয়া ধুনীয়া কথা কৈছে মানে সুচিত কৈছে আৰু এক প্ৰকাৰ আমাৰ ভুৱনেশ্বৰ কলিতা ছাৰো কৈছে ইয়াৰ তেওঁ কৈছিলে আমাৰ হেৰি কথা তাতে আমাৰ গৌৰৱ ছাৰো যোৱাৰ কথা আছিলে কিন্তু কিবা কেইটামান হয় কিন্তু এই যে যোগাযোগ বিজেপি কংগ্ৰেছৰ যোগাযোগ সেইটো বহুত বছৰৰ পিছত কেতিয়াবা দেখা পোৱা যায় সেইটোৰ আপোনাৰ ৰাষ্ট্ৰৰ অখণ্ডতাৰ কথা আহিলে আচলতে মই সদায় কওঁ ৰাষ্ট্ৰৰ যেতিয়া সুৰক্ষাৰ কথা আহে অখণ্ডতাৰ কথা আহে দেশৰ কথা যেতিয়া আহে দেশ বুলিলে নালাগে আদেশ দেশ বুলিলে তাত কিহৰ দলং মইতো এইবাৰ এইটো ভাল পাইছোঁ যিটো আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো ষ্টেপ এটা ল'লে চৰকাৰখনে যিটো ষ্টেপ ল'লে যে সকলোকে মাতিছে সকলোকে মাতি দেশৰ কাৰণে যাব সেইটোতো লাগে ন তোমালোকে এটা বেলেগ এটা দল এটা বিৰোধিতা কৰি দিব কোনোবাই দল এটা বিৰোধিতা কৰিব কিবা এটা কৰি দিব সেইটো দেশৰ কথা কি কৰিব তেওঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই খুব সুন্দৰ সিদ্ধান্ত এটা লৈছে কেন্দ্ৰ চৰকাৰে সিদ্ধান্ত সৰ্ব দলকে একেলগে বহাইছে এটা বুজি বুজি চবে বস্তুটো মানি লৈছে হ'ব লাগে দেশৰ ক্ষেত্ৰত কিন্তু কোনো দল সমৰ্থনৰ কথা আহিব নালাগে দেশৰ ক্ষেত্ৰত এটাই চিনাকি ল'ব লাগে ভাৰতীয় এটা মই দুটা বহুত ইম্পৰ্টেণ্ট কণ্ট্ৰভাৰ্চিয়েল মই আপোনাৰ কণ্ট্ৰভাৰ্চিয়েল আপুনি এইটো এনচাৰ নকৰিব পাৰে বাট মই সুধিব ইচ্ছা কৰিব এটা হ'ল যোৱা সময় ৰাণাৰ কেছ আৰু এটা হ'ল সমিস্থাৰ কেছ ৰিচেণ্টলি হ'ল সমিস্থা পাতন এটা ইউটিউবৰ টুইটাৰ হেৰি আছিল তো প্ৰথমে আমি সমিস্থাৰ পৰা যাওঁ তাই সমিস্থা So, এটা আমি আপনার দুটা কন্ট্রোভার্সিয়াল কথা মানে কিন্তু বহুত স্টোরি আছে নিশ্চয় আপনি যেহেতু আশা কৰো এই ক্লায়েন্ট থাকে সেইটো কেছ হ'ল সমস্যা বনলি আৰু সমাৰায়ণৰ কেছ দুটো যোৱা হৈছে আমি প্ৰথম আৰম্ভ কৰো সমস্যা বনলিৰ কেছ সমস্যা বনলি যেহেতু আইডিয়াছ আপনি কেইটামান বস্তু অলপ মই বিশেষকৈ বুজাই দিওঁ তো হ'ল কি সমস্যা বনলি তাৰ ভিতৰত এজনী নেশ্যনেলিষ্ট ছোৱালী হয় গুৰুগ্ৰাম লয়াৰ হয় তেওঁ টুইট এটা কৰিলে তাৰপিছত কমিউনিটি হ'ল ক্ষমক বুজাই দিলে তাৰপিছত তেওঁ এৰেষ্ট কৰিলে জানো সেইটো নহয় জানো এই হয় কিন্তু মানে ভিডিঅ' এটা বনাইছে খুব হেৰি কৰিছে ৱাৰ্ণিং দিছে তেওঁ মানে পাকিস্তানৰ বিৰুদ্ধে কৈছিল কৈছিলে কি লগত এনেকে দেশৰ পৰা আহি পেলাই আমাৰ দেশত এনেকে থাকিব পাৰে কেইটামান শব্দ কৈছে যোনটো অলপ বেয়া আছে সেই শব্দ বাহিৰে তাই একো মিছা কথা কোৱা নাই কথাখিনি সঁচা আছে কিন্তু তথাপিও আমাৰ মানুহবিলাকে এজন ৱেষ্ট বেংগলৰ মানুহ এজন আছে ইউনিভাৰ্চিটি ৱৰ্কাৰ খান সি এটা ফাদাৰ হৈ গৈছে মানে এক্সপন্ডিং হয় সেই আমাৰ ৰাজ্য চৰকাৰে বিচাৰি আছে কিন্তু সি এক্সপন্ডিং আছে কিন্তু সমস্যা যে জেলত গ'ল হেৰি হ'ল তাৰপিছত ওলাইছে পুৰা লিগেল প্ৰচেছ কৰিছে সেইটো কথা টিএমচি চৰকাৰে এটা নকৰে আপোনাৰ কি লাগিছে ৱেষ্ট বেংগলৰ যোন টিএমচি চৰকাৰ কোন কথালৈ মই ক'ব ওলাইছোঁ মই কোনো ধৰ্মৰ বিৰোধিতা নকৰোঁ মই সকলো ধৰ্মক শ্ৰদ্ধা কৰোঁ প্ৰথমতে মই এইটো ক্লিয়াৰ কৰিছোঁ কিন্তু এইটোও সঁচা কথা ৱেষ্ট বেংগলৰ মমতা বেনাৰ্জী চৰকাৰখনে সদায় হিন্দুৰ বিৰুদ্ধে মাত মাতি আছে সনাতনীৰ বিৰুদ্ধে মাত মাতি আছে আজি কিছুদিন আগতে ৱেষ্ট বেংগলত এটা প্ৰটেষ্টত দেখিলোঁ আমি আক্ৰমণ হৈছে হিন্দু হনুমানৰ প্লেটখন খালী পেলোৱা হৈছে পাকিস্তানৰ প্লেট ওলাইছে কিবা ওলাইছে কিন্তু তাত যেতিয়াই দেশ বিৰোধী মন্তব্য কৰা ব্যক্তি এজনৰ বিৰুদ্ধে যদি কিবা এটা কোৱা হয় পাকিস্তানৰ বিৰুদ্ধে যদি কোৱা হয় তেওঁলোকে সেইখিনি সময়ত নিজৰ পৰা প্ৰশাসনটো হাতৰ পুতলা বনাই থৈ দিছে ৱেষ্ট বেংগলত মমতা বেনাৰ্জীয়ে তেওঁলোকে এইটো ব্যৱহাৰ কৰি দিয়ে ৰাজ্যৰ ভিতৰত কিন্তু
সেই একেখন বেংগলত যেতিয়া এজন হিন্দুৰ ওপৰত আক্ৰমণ হয় তেওঁ ঘৰ জ্বলাই দিয়া হয় তেওঁ সোধে হিন্দুৰ দোকানত গৈ অত্যাচাৰ কৰে হিন্দু ঘৰত গৈ অত্যাচাৰ তেতিয়া মমতা বেনাৰ্জীক চাই থাকে তেওঁৰ এই যিটো দুতলীয়া স্বভাৱটো সেইটো কিন্তু ৱেষ্ট বেংগলখন মানে ৱেষ্ট বেংগলৰ ক্ষতি কৰিছে যথেষ্ট ক্ষতি কৰিছে ৰাজ্যৰ মাজত আক্ৰমণ সৃষ্টি কৰিছে আৰু আজি যে শৰ্মিষ্ঠাৰ কথা ক'লে খুব দুখ লগা হৈছে মই চাইছোঁ কিন্তু বাতৰিত চাই আছোঁ শৰ্মিষ্ঠা নহয় তাত যদি আপুনি যে অবজাৰ্ভ তেখেত কলা কথা ক'লে তেওঁৰ ক্ষেত্ৰত কিন্তু চুপচাপ আছে সেই মমতা বেনাৰ্জী এই দিল্লী চৰকাৰ সেইকাৰণে কিছুমান ক্ষেত্ৰত মানে কি এতিয়া ভাৰত চৰকাৰৰ এইটো কিবা চাব পাৰিব নে কি কৰিব পাৰিব নাজানো কিন্তু ৱেষ্ট বেংগলৰ কণ্ডিশ্যনটো খুব বেয়া আৰু খুব সোনকালে ৱেষ্ট বেংগলত চৰকাৰখন সলনি কৰাটো খুব দৰকাৰ ৱেষ্ট বেংগলত চৰকাৰখন সলনি হ'ব লাগিব এখন গণতান্ত্ৰিক চৰকাৰ আহিব লাগিব আৰু প্ৰশাসনৰ মতে কাম কৰিব দিব লাগিব ইউনিফৰ্মো সদায় ইউনিফৰ্ম কৰি ৰাখক তেওঁ পুলিচৰ ইউনিফৰ্মটো তেওঁ নিজৰ ছাত্ৰৰ তলত ৰাখিলে আপোনাৰ এই বস্তুবিলাক চেঞ্জ কৰিব লাগিব ৱেষ্ট বেংগলত আৰু আমি সময় ৰাইনাই সময় ৰাইনা নিশ্চয় কিবা এটা লাগে চবে জানে মানে মই কি তেওঁ ইণ্ডিয়াত বহুত লেটেড এটা শ্ব' আছে তেওঁৰ এটা অডিয়েঞ্চ আছে ইউজুৱেলি তেওঁ এটা বিহাইণ্ড দ্য বাৰ যেনেকৈ নেটফ্লিক্স আছে তাতে পে' কৰাৰ পিছত তাৰে ভিতৰত আমি এটা OTT পাওঁ সেইটো বাহিৰে কোনো চাব নোৱাৰে তেনেকুৱাই ঘটনা সময় ৰাইনাৰ কেছতে হৈছে খালি ৰণবীৰ আৰাবালীয়ে কিবা এটা হ'ল কি এইবিলাক বস্তু এটা বাৰৰ ভিতৰত থাকিব লাগে কিন্তু কোনোবাই লিক কৰি লিক কৰিব আৰু লিক কৰাৰ পিছত অভিয়াছলি বহুত মানুহে বেয়া পাইছে তাৰে ভিতৰত RSS মহাৰাষ্ট্ৰৰ লিকো হয় তাৰপিছত আমাৰ কংগ্ৰেছ আৰু হয় সিহঁতেও বেয়া পাইছে তাৰপিছত তেওঁৰ আৰেষ্টটো হৈছিল আৰেষ্টটো অলপ ডাঙৰ ঘটনা অলপ তাতে অলপ বিৰুদ্ধে অলপ বেয়া পালে কাৰণ চব তেওঁ যিও কৰিছিলে এটা বিহাইণ্ড দ্য বাৰ কৰিব খুজিছে অলপালাজিওতো এনেকৈ চলে এইবিলাক চাইটছ তো কিবা এটা যুদ্ধ এটা মনত এটা দুখ আছে বহুত সময়ত এইটো আপুনি যাতে সুবিধা পায় তাৰে বিষয়ে আপুনি ইউথে মই আচলতে এইবিলাকত বেছি নাচাওঁ মই এইবিলাকত নুশুনো তথাপি তুমি সুধিছা এতিয়া মই ইউথে দুখ পাইছে কিন্তু ইউথখিনি আমি এটা কথা বুজিব লাগিব সংস্কাৰটো ডাঙৰ বস্তু আপুনি যেতিয়া এজন সাধাৰণ মানুহ হৈ থকাৰ সলনি এজন যেতিয়া চেলিব্ৰিটি এজন হ'ব বা এজন নেতা হ'ব পলিটিকেল বেকগ্ৰাউণ্ডৰ হ'ব ভাল ক্ৰিকেটাৰ এজন হ'ব তেতিয়া আপুনি চেলিব্ৰিটি কেনেকৈ হ'ব নেতা বা পলিটিকেলবিলাকতো এটা বেলেগ চাইড হৈছে যিটো কথা ক'লে কম কৰি থাকে চেলিব্ৰিটি এজনে কেমেৰাৰ ফ্ৰণ্টত হওক কেমেৰাৰ বেক চাইডত হওক নিজৰ জিভাখনৰ কণ্ট্ৰল কৰিব লাগিব কাৰণ কেতিয়া কি হৈ যায় আৰু সেইটো বস্তু সময় নাই সেইটো কৈছে মই এই ক্ষেত্ৰত বহুত তললৈকে সোমাই নাযাওঁ ভুল কথা কৈছে শাস্তিও পাইছে কিন্তু তাৰ পৰা যুৱ প্ৰজন্মই এটা বস্তু শিকিব লাগিব যে আমি যিমানেই আধুনিক হৈ নাযাওঁ কিয় যিমানেই আমাৰ চিন্তাধাৰা মডাৰ্ণ হৈ নাযাওঁ কিয় আমাৰ যিটো সংস্কাৰ এই সংস্কাৰটো আমাৰ শব্দত প্ৰকাশ পোৱাটো দৰকাৰ সংস্কাৰ বাহিৰ যাব নালাগে সেইটোৱে আপুনি কৈছে সেইকাৰণে মই আপোনাক ধন্যবাদ জনাইছোঁ কাৰণ বহুতে এই টপিকটো টাচ কৰাতে অলপ হেৰি এতিয়া অন্ততঃহে আমি লাষ্ট ৰেপিড ফায়াৰ ৰাউণ্ডলৈ যাম গাইজ তাতে আমি এইখিনি টপিকটো শেষ কৰিম সমাপ্ত আৰম্ভ কৰিম এতিয়া মই আপোনাক কেইটামান ৰেপিড ফায়াৰ কুৱেশ্যন আপুনি আপোনাৰ বেষ্ট টাইম মাৰিব এটা শব্দটো অকণমান বঢ়াব পাৰোঁ এটা লাইন ক'ব পাৰিব চাওক এতিয়া ৰেপিড ফায়াৰ বুলি ক'লেতো এটা শব্দ বুলি মানা যায় যিমান পাৰিছোঁ ঠিক আছে ফেভৰেট ৰ'ল মডেল ভাৰতৰ কথা নকওঁ তাৰপিছত অসমত অল টাইম হৈছে ডক্টৰ বি বাজপেয়ী ডাঙৰীয়া আৰু ৰাজনীতি বৰ্তমান জীৱন্ত কিংবদন্তিৰ ভিতৰত মাননীয় নৰেন্দ্ৰ মোদী আৰু অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেওঁৰ বাহিৰে কোনোবা আছে অসমত যদিও কেইবাবাৰ এখন নেতৃত্ব আছে বিদ্যা আছে এটা ৱৰ্ড ডিছক্ৰাইব কৰে মানে আছামৰ ইউথ এটা কাৰেণ্টলি ৰিকগনাইজ কৰিব পাৰে এটা ৱৰ্ড যোনটো আছামৰ পুৰা চামাৰাইজ কৰিব অসমৰ ভৱিষ্যত অসমৰ ভৱিষ্যত যুৱ প্ৰজন্ম অসমৰ ভৱিষ্যত কাৰণ অসম এটা সময়ত যুৱ প্ৰজন্মই চলায় অসম ভাৰতৰ
এনেকুৱা বস্তু যোনটো আপুনি এটা ইউথ লিডাৰ হিচাপে প্ৰব্লেম ফেচ কৰে সাধাৰণ নাগৰিকৰ যিটো একচেপ্টেঞ্চ মানে পলিটিক্সত থকা বুলি কোৱাৰ লগে লগে প্ৰথমতে মানুহে বিশ্বাস হ'ব অলপ ক'ৰবাত চেণ্টিমেণ্টটো আছে যে পলিটিক্সত আছে মানে বেয়া আছে পলিটিক্সত কথা ক'লে বিচাৰিব পলিটিক্সত থকা মানুহক পটককৈ একচেপ্ট কৰিব টান পায় এতিয়া কিন্তু আমাক চাই পেলাই নিজৰ ল'ৰা ছোৱালী পলিটিচিয়ান হ'ব বুলি কৰাতকৈ চাকৰি কৰা বেছি বিচাৰে এতিয়া মই অলপ বেলেগ চাইডে প্ৰশ্নটো শুনিম এই ৰেপিড ফায়াৰটো এনেকুৱা কিতাপ যোনটো আপোনাৰ চবতছে বেছি মনত আছে অসমীয়া ইংলিছ হিন্দী কিবা কেইবাখনো কৰোঁ আমাৰ 10খন ইংৰাজীৰ এখন কিতাপ আছে তাৰিখ কথা ধুনীয়া কিতাপ তাৰ বাহিৰেও মই অসীমত যায় ৰাজনীতি পঢ়িছোঁ চান্দ খেলা পঢ়িছোঁ বাটাম পঢ়িছোঁ আৰু এনেকৈ অসমৰ ইতিহাসৰ লগত অসম আন্দোলনৰ আলফাৰ ওপৰত পঢ়িছোঁ অসমৰ বুৰঞ্জীমূলক বেছি পঢ়িছোঁ আৰু চিনেমা ৰংগে বসন্তী তাৰপিছত এখন হেৰি আছে ৰংগে বসন্তী চিনেমা আৰু আছে কেইবাখনো আছে দেৱানন্দৰ চিনেমা আছে খুব চাওঁ দেৱানন্দৰ চিনেমা খুব চাওঁ অসমীয়া ৰিচেণ্টলি ভাইপাৰটা চালোঁ ভাল চিনেমা আছে অসমীয়া চিনেমাৰ খুব ভাল হৈছে মানুহে বুজি পাব অসমীয়া চিনেমা আপোনাৰ ষ্ট্ৰেংথ আছে মিউজিক আৰু মিউজিকত কি মিউজিকত গজল অৰিজিত সিং জুবিন আৰু সদায় চিৰদিন এক নম্বৰত থাকিব জুবিন গাৰ্গ আৰু ষ্টেজ দিব তেনেকুৱা বিশেষ ষ্টেজ দিব নাই মই আমি যেতিয়া কৰি থাকোঁ তেতিয়া ষ্টেজটো থাকিবই আৰু প্ৰত্যেকজনে আমাৰ লাগবে এনেকুৱা পলিটিকেল লাগবে এনেকুৱা এতিয়া মই অলপ খতৰনাক ৰেপিড ফায়াৰত চাইছোঁ লিটাৰেলি ফেমিলি অৰ বিজেপিত আছে বিজেপি অৰ নেশ্যন আৰু ফ্ৰেণ্ডছ অৰ ফেমিলি ফ্ৰেণ্ডছ কাৰণ মোৰ বিপদৰ সময়খিনি তুমি এটা কথাত নকওঁ আৰু বিপদৰ সময়খিনি বহুত টাফ যিটো টাইমত ফ্ৰেণ্ডখিনিয়ে বহুত সহায় কৰিছে এইখিনি ফ্ৰেণ্ডক এইখিনি বন্ধু সংগঠনত থাকিলেও সিহঁতৰ সংগঠনত থাকিলেও হাই টাইপ ৰিলেশ্যন হয় গতিকে সিহঁতক এৰি পেলাই মই ভাবিব নোৱাৰোঁ সেইকাৰণে ফ্ৰেণ্ডছ এটা পলিচি যোনটো আপুনি চেঞ্জ কৰিব পলিচি যিটো চেঞ্জ কৰিব বহুতখিনি বস্তু আছে ইউথৰ কাৰণে কিবা এটা কৰিব লাগিব বেলেগ বিশেষভাৱে নকওঁ এডুকেশ্যন কিন্তু ফ্ৰী কৰিব লাগিব এডুকেশ্যন ফ্ৰী কৰিব লাগিব বাকী আমি যি কৰিব পাৰিম এডুকেশ্যনটো ফ্ৰী কৰি দিব লাগিব শিক্ষা অধিকাৰ চবে পাব হৈছে অলৰেডি বাকীখিনি আজিকালি ফ্ৰী হৈছে আৰু ফ্ৰী কৰিব লাগে পুৰা ধৰণৰ ফ্ৰী আৰু এনেকুৱা পলিচি যোনটো আপুনি চবতছে বেছি ভাল পায় বেষ্ট বুলি ভাবে একদম বেষ্ট পলিচি ইউথৰ কাৰণে যে কামখিনি কৰি আছে আমাৰ যিখিনি পলিচি বনাইছে অসমৰ পৰাই কম যাওক বাহিৰলৈ নাযাওক যে CM আত্মনিৰ্ভৰ অসমৰ জৰিয়তে যে ইউথখিনিক যে এটা কাম এটা দিব সেই বস্তুটো খুব ভাল হৈছে আৰু লগতে হেল্থৰ ক্ষেত্ৰত যে আয়ুষ্মান কাৰ্ড হওক বা যিখিনি আমাৰ হেল্থৰ ক্ষেত্ৰত দি আছে হেল্থ আৰু এডুকেশ্যনৰ ক্ষেত্ৰত যিমান পলিচি লয় সেই আটাইখিনি মোৰ সদায় ফেভৰেট দৰকাৰ আপোনাৰ AI না নৰ্মেল ছ'চিয়েল বৰ্তমান নৰ্মেল ছ'চিয়েল মিডিয়া সেয়াই নাজানো এইটো আৰু অলপ মই শিকিবলৈ টাইম থাকিব হয় মিছইনফৰ্মেশ্যন বা নেগেটিভ কেম্পেইন আপুনি কোনটো বেছি একচেপ্ট কৰিব পাৰে কাৰণ দুটা একচেপ্ট কৰা এটা নহয় কিন্তু মিছইনফৰ্মেশ্যন বা নেগেটিভ কেম্পেইন কোনটো বেছি একচেপ্টেবল হয় দুইটাই বেয়া হয় দুটাই বেয়া কিন্তু আপোনাৰ এগেইনষ্টত যদি হয় কেতিয়াবা নিগেটিভ কেম্পেইনে কৰক মোৰ এগেইনষ্টত মই বদনামে কৰক দিয়া অলপ মই ভালে পাম আচ্ছা মই মানে কি নিগেটিভ কেম্পেইনটো কৰিলে সেইটো পজিটিভ কৰিব পাৰি কিন্তু ইনফৰ্মেশ্যনটো ভুল দিলে মানে সেইটো টান হৈ যায় চবতছে বেছি ফেভৰেট কোনটো এইটোৰ আপুনি খালি এইটো ক'ব লাগিব এথিকেল মেছেজিং আপনি পার্টির পৰা এথিক্যালি মেসেজ করা নর্মাল পাবলিক শো অফ থার্ড মোস্ট ইম্পর্টেন্ট হাম্বলনেস টুয়ার্ডস পাবলিক বাই শোয়িং নর্মাল লোকাল পোস্ট এন্ড স্টাফ লাইক দ্যাট
কি ক'লা তুমি আপুনি চুজ কৰক ৰাইজৰ মাজত মই কিমান সময় থাকিব পাৰোঁ মই সৰল ৰাইজৰ সকলোৱে চলা ৰাইজৰ মাজত মই কিমান থাকিব পাৰোঁ ৰাইজৰ লগত মই কিমান কানেক্টেড হৈ থাকিব পাৰোঁ সেইটো লৈহে আমি এথিক্সটো থাকিব নেক্সট এথিক্সটো থাকিব ঠিক আছে দিয়ক ৰাইজ আজি আমাৰ নিৰ্ণয় লয় আমাৰ এই ইণ্টাৰভিউটো হ'ল পিছলৈ বাৰু একবাৰ আমাক তেওঁ কৈছে বাৰু যে বিজেপি অফিচটো একবাৰ দেখা দিয়া দিব আৰু এটা সৰু এটা ব্লগ আহিব সেইটোও চাব নিগেন্দ্ৰ দাৰ আমি অফিচিয়েল আইডিটো পষ্ট কৰিছোঁ আৰু একবাৰ হেৰিও কৰিম হয় নেকি আৰু আপোনালোকে ইউটিউবত চাই থাকিব মই খুব ভাল ভাইটি সৰু ভাইটি মেইনলি ইণ্টাৰভিউ নহয় কথা পাতে মই ব্লগবিলাক চাওঁ আৰু আজি আহিছিলে মোক লগ কৰিব প্ৰথমতে কৈছোঁ টি চাৰ্টটো চাই গম পাব আপোনালোকে আহিছিলে লগ কৰিব আহি পেলাই দাদা সুধি দিম মই সুধি দিয়া ইমানখিনি কোনো ধৰণৰ বিশেষ প্লেনিং নোহোৱাকৈ কৰিলে চাগে বেছি ভাল হয় বেছি এডিটিং চেডিটিং নোহোৱাকৈ আৰু পুৰা এটা ট্ৰেকত গৈ আছে গতিকে ভাল লাগিছে মানে আহিলা আৰু এই যিটো কৰি আছে সেইটো কণ্টিনিউ কৰিবা ষ্টাডি কৰি আছে মই গম পাইছোঁ ইউথে ষ্টাডি কৰিব লাগিব মানুহক চাই আপোনালোক গীতবিলাক ওলাওক ৰাইজ এনে এইটো শেষ কৰাৰ আগতে দাদা বৰ সম্বল হয় দাদা চিৰিয়াছলি দাদা আমাৰ খালিলে আমি ইণ্টাৰভিউ পোৱাৰ কথা 2-3 বাৰতে দাদাই কৈ আছে এনে বহুতে হেৰি কৰে সেই হিচাপে দাদালৈ ধন্যবাদ